যে মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ হিচাপে পৰিগণিত জয়ন্ত মল্ল বৰুৱাই নলবাৰীৰ পৰিৱৰ্তন সাধন কৰিবৰ বাবে বিশেষ অহপুৰুষাৰ্থ কৰিছে। কিন্তু ইয়াৰ ৰাইজে জনপ্ৰতিনিধিগৰাকীৰ ভূমিকাক লৈ কিমান সন্তুষ্ট, তেওঁলোকে প্ৰাপ্তি অপ্ৰাপ্তিৰ যিখন তোলাচনী কেনেদৰে জুখিব খোজে, আৰু নলবাৰীত এইবাৰ কি কি বিষয় নিৰ্বাচনৰ মূল কাৰক হিচাপে অভিহিত হ'ব, অৰ্থাৎ এই নিৰ্বাচনৰ মূল বিষয়বস্তু হিচাপে অভিহিত হ'ব, যাক লৈ ইয়াৰ জনতাই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব। কাৰ পক্ষত কৰিব, কিয় কৰিব, এনে বহু বিষয় নিশ্চয় থাকিব। লগতে আপোনালোকে গম পাইছে যে সমষ্টি পুনৰ্নিৰ্ধাৰণৰ পাছত এই নলবাৰী জিলাখনত পূৰ্বৰ যি ধৰ্মপুৰ, সেই ধৰ্মপুৰ নামটো লোপ পালে। এটা নতুন সমষ্টি হ'ল টিহু। ইয়াৰ বিপৰীতে বৰক্ষেত্ৰী সমষ্টি এতিয়াও আছে, একেই নাম। এই তিনিটা সমষ্টিত কোনে শেষ হাঁহি মাৰিব? এইবাৰ নলবাৰীৰ যিসকল সাধাৰণ ভোটাৰ, তেওঁলোকৰ মনৰ চিন্তাবোৰ কেনে, সামগ্ৰিকভাৱে এই কথাখিনি আমি বিশ্লেষণ নিশ্চয় কৰিব লাগিব। গতিকে নলবাৰীত আমি এই মুহূৰ্তত উপস্থিত আছোঁ, আৰু আপোনালোকে জানে যে এইবাৰ আমি ৰাজনীতিকসকলক এনে অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা নাই। এনে নহয় আমি তেওঁলোকক বেয়া পাওঁ বা তেওঁলোকৰ কথা শুনিব নোখোজোঁ, সেইটো নহয়। আমি মুখপাত্ৰসকলক বিভিন্ন সময়ত পাওঁ, ৰাজনৈতিক নেতাসকলকো আমি বিভিন্ন অনুষ্ঠানত লগ পাওঁ, আমি আমন্ত্ৰণ জনাওঁ, তেওঁলোকে নিজৰ বক্তব্য ৰাখে। কিন্তু এই ৰাজনীতি কৰা মানুহখিনিৰ বাহিৰে যিসকল খুব সাংঘাতিক নিৰীক্ষক নিৰ্বাচনী প্ৰেক্ষাপটৰ, সেইসকলৰ কথা অকণমান আমি নিশ্চয় উল্লেখ কৰিব লাগিব। তেওঁলোকে এই কথাবোৰ খুব সূক্ষ্মভাৱে বিশ্লেষণ কৰে যে কি কি কাৰক হ'ব, এই নিৰ্বাচনী বৈতৰণি কোন কেনেকৈ পাৰ হ'ব, কি কি বিষয়ে এইবাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব, মানুহে কি চাই ভোট দিব, প্ৰাৰ্থী নে পাৰ্টি, এই কথাবোৰ তেওঁলোকে কিন্তু অতি সুন্দৰকৈ মূল্যায়ন কৰিব পাৰে, আৰু এই ক্ষেত্ৰত আমাৰো অভিজ্ঞতা নিশ্চয় হৈছে। গতিকে আমি আজি কথা পাতিব খুজিছোঁ, আমাৰ সৈতে নলবাৰীৰ 10খন চিনাকি মুখ থাকিব। এই 10খন চিনাকি মুখ এক প্ৰতীকী, আৰু এই যিকেইগৰাকী 10গৰাকী ব্যক্তি থাকিব, তেওঁলোকে সামগ্ৰিকভাৱে এটা নিশ্চয় আমাক বাৰ্তা দিবলৈ সক্ষম হ'ব যে নলবাৰীত এইবাৰ কি হ'ব। গতিকে আমি তেওঁলোকক আজিৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আজিৰ অনুষ্ঠানলৈ আমি যিসকল ব্যক্তিক আমন্ত্ৰণ জনাইছিলোঁ, তাৰে 5গৰাকী প্ৰথম স্তৰত আমাৰ সৈতে আলোচনা কৰিব, আৰু বাকী 5গৰাকীয়ে পৰৱৰ্তী সময়ত অংশগ্ৰহণ কৰিব। গতিকে প্ৰথম স্তৰত যিসকলক আমি আজিৰ এই মঞ্চত পাইছোঁ, মই চিনাকি কৰি দিব খুজিছোঁ। প্ৰবীণ শিক্ষাবিদ নাওকন ডেকা আমাৰ সৈতে আছে, মই আপোনাক স্বাগতম জনাইছোঁ। নলবাৰীৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী জিতেন্দ্ৰ কুমাৰ জৈন আমাৰ সৈতে আছে, আপোনাকো স্বাগতম। আমাৰ সৈতে আছে সাংস্কৃতিক কৰ্মী দিগন্ত মিশ্ৰ, মই আপোনাকো স্বাগতম জনাইছোঁ। আমাৰ সৈতে আছে মানৱ অধিকাৰ কৰ্মী জ্ঞানেন চক্ৰৱৰ্তী ডাঙৰীয়া, আপোনাকো স্বাগতম। আৰু যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে আমাৰ সৈতে আছে মানস কলিতা, মানসকো মই স্বাগতম জনাইছোঁ। গতিকে মই আজি অকণমান পৃথককৈ আৰম্ভ কৰিব খুজিছোঁ। যিগৰাকী আটাইতকৈ কনিষ্ঠ, তেখেতৰ পৰা আৰম্ভ কৰিব খুজিছোঁ। জ্যেষ্ঠসকলৰ পৰা আমি সাধাৰণতে আৰম্ভ কৰোঁ, আজি কনিষ্ঠগৰাকীৰ পৰা আৰম্ভ কৰোঁ যে কনিষ্ঠসকলেনো কেনেধৰণে কথাবোৰ চাইছে। নলবাৰীত এইবাৰ কি হ'ব মানৱ? এজন নলবাৰীৰ ছাত্ৰ হিচাপে বা নলবাৰীৰ এজন ইউথ হিচাপে আমি আগতেও নলবাৰী দেখি আহিছোঁ বা আগতেও আমি নলবাৰীতে অধ্যয়ন কৰিছিলোঁ। গতিকে আগৰ নলবাৰী আৰু এতিয়াৰ নলবাৰীৰ মাজত এজন ছাত্ৰ হিচাপে আমি বহুখিনি পাৰ্থক্য দেখিবলৈ পাইছোঁ। আগতে ধৰক মই স্কুললৈ আহিলেই, মই বাৰে বাৰে এইটো কথা কওঁ যে মই স্কুললৈ আহিলে ধৰক 9টা বজাত স্কুল থাকে, মই 8 বজাতে ঘৰৰ পৰা ওলাব লাগে, মানে ৰাস্তা ঘাটৰ কথাটো কৈছোঁ। এতিয়া এনেকুৱা অৱস্থা হৈছে, মোৰ 9টা বজাত ক্লাছ থাকে, মই এম.কম কৰি আছোঁ নলবাৰী কমাৰ্চ কলেজত, মই 8:50 ঘৰৰ পৰা ওলাই 9টা বজাত ক্লাছ এটেণ্ড কৰিব পাৰোঁ। এইটো হৈছে নলবাৰীৰ ৰাস্তা ঘাটৰ উন্নয়ন। আৰু এজ এ ষ্টুডেণ্ট মই বিচাৰোঁ আমাৰ চৰকাৰখনে এডুকেশ্যন ছেক্টৰখনত কিবা এটা কৰা। গতিকে বৰ্তমানত নলবাৰীৰ গোটেই 3খন কলেজৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ, এইখিনি বৰ্তমানৰ চৰকাৰখনে বহু ধৰণৰ উন্নত কৰিবলৈ চেষ্টা কৰিছে। আগতে নলবাৰীৰ ছাত্ৰসকলে সকলো ক্ষেত্ৰতে সপোন দেখিব পৰা নাছিলে, কিয়নো আন্তঃগাঁথনি হওক বিভিন্ন ক্ষেত্ৰত অকণমান নলবাৰী পিছ পৰি আছিলে। বৰ্তমানৰ যিগৰাকী মন্ত্ৰী বা আমাৰ নলবাৰীৰ স্থানীয় বিধায়ক, তেখেতৰ সুপৰিকল্পিত চিন্তাৰ ফলত নলবাৰী এতিয়া বিশ্ব মানদণ্ডৰ ষ্টেডিয়াম পাইছে, যাৰ ফলত হয়তো আমি এতিয়া খেলৰ ক্ষেত্ৰতো অলপ চিন্তা কৰিব পাৰোঁ বা সপোন দেখিব পাৰোঁ। নলবাৰীত বিভিন্ন ধৰণৰ উন্নয়ন হৈছে। তো নলবাৰীৰ উন্নয়নখিনিক চাই পেলাই, নলবাৰীৰ আগৰ আৰু আজিৰ নলবাৰীৰ পাৰ্থক্যখিনিক চাই পেলাই যুৱ প্ৰজন্মই বা আমি উন্নয়নকেই আমি ভাবোঁ যে এই উন্নয়ন কণ্টিনিউ হৈ থাকিব লাগে। ইয়াক যিখিনি আমি যোৱা 5 বছৰত 10 বছৰত উন্নয়ন দেখিলোঁ, এই ধাৰাটোক আৰু অধিক দ্ৰুত কৰিবলৈ আমাৰ ভোট এইবাৰ এই উন্নয়নৰ পক্ষত হ'ব। উন্নয়নৰ পক্ষত ভোট যুৱ প্ৰজন্মৰ এগৰাকী প্ৰতিনিধিয়ে কৈছে। মই প্ৰবীণ শিক্ষাবিদ নাওকন ডেকা আছে, মই আপোনাৰ কাষলৈ আহিব খুজিছোঁ। আমি বহুবাৰ এই জিলা পুথিভঁৰালৰ যি মঞ্চ, এই মঞ্চতে বহু অনুষ্ঠান কৰিছোঁ। পূৰ্বে মই এই কথাষাৰ উল্লেখ কৰিব খোজোঁ যে পূৰ্বে ইয়ালৈ আহোঁতে অৱস্থা বৰ ভাল নাছিল।
বহু ক্ষেত্ৰত আমি সমস্যাৰ সন্মুখীন হৈছিলোঁ, বিশেষকৈ অনুষ্ঠান এটা পতাৰ ক্ষেত্ৰত। আজি মই ভাল দেখিছোঁ, যে কি নহওক স্বাভাৱিকতে কৃতিত্ব স্থানীয় বিধায়কৰ ইয়াত থাকিবই, সন্দেহ নাই। কিন্তু যদি আমি চাওঁ যে বিগত 10টা বছৰেই নলবাৰী কিন্তু শাসক পক্ষৰ দখলতে আছে, নহয়নে? গতিকে এইবাৰ পূৰ্বৰ যিগৰাকী বিধায়ক, সেই বিধায়কগৰাকী কংগ্ৰেছৰ পৰা অৱতীৰ্ণ হ'ব, আৰু এইবাৰৰ 2021 পৰা 26লৈ 5টা কাৰ্যকাল যি চম্ভালিলে সেইগৰাকী বিধায়ক হ'ল জয়ন্ত মল্ল বৰুৱা, মন্ত্ৰী বৰ্তমান। গতিকে এইবাৰ 26ত যুঁজখন এগৰাকী প্ৰাক্তন বিধায়ক আৰু বৰ্তমানৰ বিধায়কৰ মাজত হ'ব। গতিকে একে দলৰে আছিল তেওঁলোক, এতিয়া পৃথক পৃথক দলৰ পৰা অৱতীৰ্ণ হ'ব। গতিকে এই ৰণখন এইবাৰ কেনে হ'ব আপোনাৰ দৃষ্টিত? ধন্যবাদ। নলবাৰীৰ এইবাৰৰ যিখন ৰাজনৈতিক যুঁজ হ'ব, এই যুঁজখন চাবলগীয়া যুঁজ হ'ব। কাৰণ ইয়াৰ আগৰ যিজন বিধায়ক মাননীয় অশোক শৰ্মা, তেখেত ৰাজনৈতিক এটা দলৰ পৰা ফালৰি কাটি এতিয়া কংগ্ৰেছত জইন কৰিছে, আৰু জানিবলৈ পাইছোঁ তেখেত কংগ্ৰেছ দলৰো প্ৰতিনিধিত্ব এই নলবাৰী অঞ্চলৰ পৰাই কৰিব। আনহাতে আমাৰ বৰ্তমানৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাদেৱ ইয়াত কাৰ্যকাৰী মন্ত্ৰী হিচাপে পৰিগণিত হৈ আছে। মোৰ উপৰোক্ত বক্তাজনে ইতিমধ্যে কৈ গৈছে যে এইবাৰৰ নিৰ্বাচন মানুহে বিকাশৰ ওপৰত নিৰ্ভৰ কৰি ভোটদান কৰিব। মই ভাবোঁ অকল এই নলবাৰী অঞ্চলতে নহয়, মই মোৰ ঘৰ বনগাঁও, মোৰ সমষ্টিটো টিহুৰ অন্তৰ্গত, অৰ্থাৎ টিহু সমষ্টি হিচাপে পৰিগণিত। আমাৰ তাত বিধায়ক তথা মন্ত্ৰী হিচাপে মাননীয় শ্ৰী চন্দ্ৰমোহন পাটোৱাৰীদেৱ আছে। মই এই নলবাৰীতকৈও মোৰ সেই অঞ্চলটোৰ উন্নয়নৰ কথা মই বেছিকৈ জানিম, কাৰণ মোৰ ঘৰ তাতেই আৰু মোৰ কৰ্মস্থলীও তাতেই আছিল, যদিও মই এতিয়া অৱসৰ গ্ৰহণ কৰিছোঁ। জানিবলৈ পাইছোঁ, দেখিবলৈ পাইছোঁ, শুনিবলৈ পাইছোঁ যে জয়ন্ত মল্ল বৰুৱাদেৱৰ যিটো কাৰ্যকাল, এই কাৰ্যকালখিনিত নলবাৰীৰ যিটো পৰিৱেশ, এই পৰিৱেশটো বহুত পৰিৱৰ্তন ঘটিছে। কাৰণ ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি স্কুল কলেজলৈ, তাৰোপৰি চৰকাৰে যিবোৰ আঁচনি গ্ৰহণ কৰিছে শ্ৰেণী ৱাইজ, যেনে বিধৱাবিলাকৰ কাৰণে, ছাত্ৰ ছাত্ৰীৰ কাৰণে, বুঢ়াৰ কাৰণে, ঠিক এনেকুৱাকৈ বা যিসকল শৈক্ষিক দিশত থকা মানুহ পেঞ্চনাৰ, সেইবিলাকৰ কাৰণে এই আঁচনিবিলাক ঠিকমতে ফলপ্ৰসূভাৱে ইয়াত ৰূপায়ণ হৈছে। ঠিক সেইদৰে মোৰ অঞ্চলতো মই অৱশ্যে এইটো ক'লোঁ, যদিও আমাক প্ৰশ্নকৰ্তাই সুধিছে কেৱল নলবাৰী অঞ্চলৰ কথা, তথাপি ইয়াৰ মাজতে মই মোৰ অঞ্চলৰ কথাও মই কৈছোঁ যে মাননীয় চন্দ্ৰমোহন পাটোৱাৰীদেৱেও চৰকাৰৰ যিখিনি আঁচনি, এই আঁচনিখিনি সম্পূৰ্ণৰূপে সকলো শ্ৰেণীৰ মানুহৰ মাজত বিতৰণ কৰিছে, অৰ্থাৎ সেইবোৰক দিছে। গতিকে আপুনি এগৰাকী খুব ভাল নিৰীক্ষক, মই যিটো অনুভৱ কৰিছোঁ। সমাজখনৰ আমাৰ দায়িত্ব থাকে যে কোনে কি কাম কৰিছে, ভাল কৰিছে নে বেয়া কৰিছে, ভাল হৈছে নে হোৱা নাই, বা কি কি বাদ পৰিল, কি কি কৰিবলগীয়া আছিল, এনে কথাবোৰ আপোনালোকে খুব সূক্ষ্মভাৱে মন কৰে। নলবাৰীত এইবাৰ যদি মই 3খন আসনৰ কথা কওঁ, নলবাৰী, এইফালে টিহু, এইফালে বৰক্ষেত্ৰী, যদি মই আপোনাক সোধোঁ কি শুনিবলৈ পাইছে, যে 3খনৰ কেইখন থাকিব, NDAৰ পক্ষত কেইখন যাব বিৰোধীৰ পক্ষত? শুনিবলৈ পাইছোঁ, কথাটো কিমান শুদ্ধ অশুদ্ধ এইটো মই বিচাৰ কৰিব এতিয়াই নোৱাৰোঁ, এইটো ভোটাৰ ৰাইজে বিচাৰ কৰিব। জনসাধাৰণৰ মাজত এটা শ্লোগান আহি পৰিছে, সেই শ্লোগানটো হৈছে বিকাশ। বিকাশৰ ওপৰত নিৰ্ভৰ কৰি এইবাৰ জনসাধাৰণে নিশ্চয় ভোটদান কৰিব। ঠিক আছে, মই আকৌ আপোনাৰ কাষলৈ আহিম। আৰম্ভণিৰ মন্তব্যৰ বাবে আপোনাকো ধন্যবাদ। মই আহিব খুজিছোঁ জিতেন্দ্ৰ কুমাৰ জৈন ডাঙৰীয়া আছে। আমি পূৰ্বেও লগ পাইছোঁ, বহু কথাত আপোনালোকে সোৎসাৰ হোৱা মই নিজে পাইছোঁ, মই সাক্ষী, আৰু বেলেগ কথা নাই, মোৰ আগতেই কৈছে। গতিকে এতিয়া নলবাৰীৰ সমস্যাসমূহ জয়ন্ত মল্ল বৰুৱাই, আৰু সেইফালে টিহুৰ প্ৰসংগ যদি কওঁ, পূৰ্বৰ ধৰ্মপুৰৰ প্ৰতিনিধি হিচাপে এতিয়া টিহু চন্দ্ৰমোহন পাটোৱাৰী, আৰু এইফালে দিগন্ত বৰ্মন। গতিকে মই যদি আটাইকেইগৰাকীৰ কথা সোধোঁ আপোনাক, এই 3টা সমষ্টিত পাৰফৰ্মেঞ্চ তুলনামূলকভাৱে পাৰদৰ্শিতা কাৰ বেছি? মই জন্মলগ্নৰে পৰা নলবাৰী চহৰতে ডাঙৰ দীঘল হোৱা, যিহেতু প্ৰজ্ঞানগৰীত আপুনি সোমাই যি প্ৰজ্ঞা সেতু আছে সেয়া নাপাওঁতে চকুত পৰা ধৰণে আটক ধুনীয়াকৈ কনভেনশ্যন চেণ্টাৰ দেখিলে আপোনাৰ সঁচাকৈ ভাল লাগিব। মই পাই আহিছোঁ। কিন্তু এই জপনাতে জাতিলাও গজা বুলি এষাৰ কথা আছে, সেই কনভেনশ্যন চেণ্টাৰৰ লাগালাগিকে শ্বহীদ মুকুন্দ কাকতি বাসস্থান এতিয়া মৰিয়াহালিত পৰিণত হৈছে। আৰু নলবাৰীৰ সমষ্টিৰ উন্নতি বুলি ক'লে নলবাৰীৰ
চহৰৰ উন্নতি মানে সমষ্টিৰ উন্নতি নুবুজায় প্ৰজ্ঞা সেতু পাৰ কৰি সোঁহাতে কিছু দূৰ আগলৈ গ'লে প্ৰায় 100 বছৰীয়া গৰকা শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় নিষেধ কৰা হৈছিল প্ৰায় ঘূৰাই দিয়া হ'ল কিন্তু আজিও সেয়া চিভিল মৰ্যাদা অসামৰিক মৰ্যাদা আজিকো প্ৰতি পোৱা নাই প্ৰজ্ঞা নগৰীৰ বাসী হিচাপে মই ভাবোঁ কোনে জিকিব কোনে হাৰিব যুঁজটো হ'ব নলবাৰীত যুঁজ হ'ব কোনে জিকিব কোনে হাৰিব সেয়া বেলেগ কথা কিন্তু নেৰেটিভ এনেধৰণৰো হ'ব নালাগে প্ৰজ্ঞা নগৰীৰ কাৰণ আয়ুক্ত কাৰ্যালয় আটক ধুনীয়া হৈছে কিন্তু তাৰে পৰাই আপুনি যদি তামোল খোৱা এখনি বাট বুলি যদি যায় গাঁৱলৈ সেই গাঁৱত ৰাস্তাৰ যিটো কদৰ্য ৰূপ তে গাঁৱৰ ৰাস্তাৰো উন্নতি হ'ব লাগিব সমষ্টিৰ উন্নতি বুলি ক'লে আৰু নল আছে জল নাই জানে সেয়া এক গুৰুত্বপূৰ্ণ বিষয় নলবাৰী চহৰৰ উন্নতি বুলি ক'লে যদি মদৰ দোকানৰ সংখ্যা বঢ়াটোও যদি হস্ত বৃদ্ধি কৰে তাত আমাৰ ক'ব লগা নাই চৰকাৰী স্কুল কিন্তু বন্ধ হৈছে কিন্তু গুৰুত্বপূৰ্ণ এষাৰ কথা যে গৰ্ডন স্কুলত ইংৰাজী মাধ্যমৰ যি মডেল স্কুল কৰা হৈছে সেয়া কিন্তু প্ৰশংসনীয় মই নিজেও ব্যক্তিগত অনুষ্ঠানত আছোঁ ব্যক্তিগত অনুষ্ঠানৰ ক্ষতি হৈছে তেনে এক মডেল স্কুল পতাৰ কাৰণে তাৰ বাবে শলাগ ল'ব লাগিব ক্ষতি হওক ব্যক্তিগত অনুষ্ঠানৰ কিন্তু চৰকাৰী শিক্ষাখণ্ডত সেয়া ভাল হৈছে কিন্তু বহুতো চৰকাৰী স্কুল হাজাৰ হাজাৰ স্কুল অকল জিলাতে ভাবোঁ প্ৰায় মই গৰ্ডনৰ খবৰটো পাইছোঁ আমাৰ বাতৰিও হৈছে বোধ হয় আৰু ভিন্ন মাধ্যমত মই দেখিছোঁ শিৰোনাম দখল কৰিবলৈ সক্ষম কিন্তু চৰকাৰী স্কুল বন্ধ হোৱাটো দুখজনক গৰ্ডনৰ বিপৰীতে গৰ্ডনৰ বিপৰীতে মই ভাবোঁ প্ৰতিটো অনুষ্ঠান চৰকাৰী স্কুল এনেধৰণৰ হওক যাতে ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহ বন্ধ হ'ব লগা হয় আৰু সেই শিক্ষক শিক্ষয়িত্ৰীসকলো ছাত্ৰ ছাত্ৰীসকলে চৰকাৰী স্কুলত পঢ়াৰ সুবিধা পাওক তেতিয়া আমি ভাবিম যে এক জনকল্যাণকামী ৰাষ্ট্ৰৰ যি উন্নতি বুলি কয় তেনে এক চৰকাৰ আমি কাম্য কৰিম আৰু অনাগত দিনত আগত সময়ত যি দলে নাহক আমি বিচাৰিম যি নেতাই নহওক বিধায়ক নহওক তেওঁ এখনি মানে যি দুখীয়াৰ হিয়াৰ আমঠ যি হস্পিটেল চিভিল হস্পিটেল এখনি চৰকাৰী হস্পিটেল সেই চৰকাৰী হস্পিটেল পূৰ্ণ মৰ্যাদা পাব লাগিব আৰু নাপালেও যি চৰকাৰে নহওক তাৰ হৈ আমি কিন্তু যুঁজ দি থাকিম ঠিক আছে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰম্ভণিৰ মন্তব্যৰ বাবে কিছু প্ৰসংগ তেখেতে উল্লেখ কৰিছে মই আহিব খুজিছোঁ জ্ঞানেন চক্ৰৱৰ্তী ডাঙৰীয়া আপোনাৰ কাষলৈ নলবাৰীত এইবাৰ তিনিটা যি বিধানসভা সমষ্টি এই সমষ্টিকেইটাৰ আলেখ যিহেতু আমি ল'বলৈ আহিছোঁ কি হৈ আছে আপোনালোকে বেছি ভালকৈ জানিব পাৰফৰ্মাৰ কোনে ভাল প্ৰদৰ্শন কৰিছে আৰু ৰাইজে কি কি বিষয়ক লৈ ভোট দিব বিৰোধীৰ প্ৰসংগও আছে বিৰোধী ঐক্যৰ প্ৰসংগ আছে এইফালে মিত্ৰজোঁট আছে যদিও বা নলবাৰীৰ ক্ষেত্ৰত আমি সকলোৱে গম পাইছোঁ যে নলবাৰীৰ পৰা জয়ন্ত মল্ল বৰুৱা এইবাৰ তেওঁ প্ৰাৰ্থী হ'ব ভাৰতীয় জনতা পাৰ্টীৰ মুখ্যমন্ত্ৰীয়ে কৈছে আৰু কোন হ'ব পাৰে বিকল্প কোন তেনেধৰণে 4টামান সমষ্টিৰ কথা উল্লেখ কৰোঁতে নলবাৰীৰ কথা তেখেতে উল্লেখ কৰিছে গতিকে সামগ্ৰিকভাৱে জয়ন্ত মল্ল বৰুৱাৰ কাম কাজ নলবাৰী কেন্দ্ৰিক বা লগতে মই মানে সমষ্টি কেন্দ্ৰিক কথাখিনি ক'ব খুজিছোঁ লগতে চন্দ্ৰমোহন পাটোৱাৰীয়েনো কি কৰিলে দিগন্ত বৰ্মনে কি কৰিলে গোটেই কথাখিনি যদি মই আপোনাক সোধোঁ যে নলবাৰীৰ সামগ্ৰিক ৰাজনৈতিক বাতাবৰণটো কেনে পৰ্যায়ত আছে এটা সত্য আৰু এটা বাস্তৱ সত্যটো হ'ল শক্তিশালী চৰকাৰৰ বিৰুদ্ধে এটা শক্তিশালী বিৰোধী শক্তি লাগে এইটো হ'ল সত্য তেতিয়া অট'ক্ৰেচি নহয় স্বৈৰতন্ত্ৰ নহয় স্বৈৰাচাৰ নহয় আৰু বাস্তৱটো হ'ল 2021 চনৰ জুন মাহৰ পৰা অসমৰ ৰাইজেহে বিৰোধীৰ ভূমিকা পালন কৰিছে বাৰে বাৰে চিঞৰি আছে যে তোমালোকে বিৰোধীক বাৰে বাৰে কৈছে যে তোমালোকে এইখন শক্তিশালী চৰকাৰৰ বা শক্তিশালী দলটোক অকলে বলেই নোৱাৰা লগ লাগা আৰু আজিতো আপোনালোকে দেখিছেই কি অৱস্থা হ'লগৈ কেইবাটাও ভাগত বিভক্ত বিৰোধী এতিয়া ৰাইজে বিৰোধীৰ নিশ্চয় ভূমিকা ল'ব লাগিব এইটো হ'ল বাস্তৱ আৰু তৃতীয় কথাটো হ'ল কি নলবাৰী সমষ্টিৰ যিগৰাকী বিধায়ক তথা অসম চৰকাৰৰ শক্তিশালী কেবিনেট মিনিষ্টাৰ জয়ন্ত মল্ল বৰুৱাদেৱৰ আটাইতকৈ কঠোৰ সমালোচক মই অহংকাৰ নকৰোঁ কিন্তু গৰ্ব কৰোঁ ভুল কৰিছিল কিন্তু যোৱা 2-3 বছৰৰ ভিতৰত তেখেতে নলবাৰী জিলাৰ সদৰ ঠাই নলবাৰী চহৰৰ উন্নয়নৰ কথা কোৱা নাই নলবাৰী চহৰৰ উন্নয়ন মানে নলবাৰী জিলাৰ সদৰ ঠাইখনৰ উন্নয়ন ইয়াত সংহত জিলা আয়ুক্তৰ অফিচটো নলবাৰী চহৰবাসী নহয় গোটেই নলবাৰী জিলাবাসী ৰাইজেই আহিব কনভেনশ্যন চেণ্টাৰ আপুনি অলপ আগত কৈছে যে ইয়াত জিলা পুথিভঁৰাল আজিৰ পৰা 3-4 বছৰ আগলৈকে নলবাৰী নাট্য মন্দিৰটো আছিল আমাৰ একমাত্ৰ কমিউনিটি হল এতিয়া নাট্য মন্দিৰটো মাজতে অলপ ৰিপেয়াৰ কৰিব লগা হৈছিল ৰিপেয়াৰ হ'ল জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহটো হ'ল নলবাৰী কনভেনশ্যন চেণ্টাৰটো হ'ল জিলা আয়ুক্তৰ অফিচ হ'ল এখন
মিনি ষ্টেডিয়ামৰ পৰা এখন আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ এখন ষ্টেডিয়াম হ'ল, ইঞ্জিনিয়াৰিং কলেজ হ'ল, কম আন্তঃগাঁথনি থকা হ'লেও নলবাৰী মেডিকেল কলেজ হস্পিটেল হ'ল, তাৰ মাজতো আৰু কৰিবলগীয়া বহুত আছে। নিশ্চয় আছে। গতিকে মানুহে আমি দেখিছোঁ, যিটো দেখিছোঁ আগতে সততাৰ ৰাজনীতি, আজিৰ পৰা 20 বছৰ 25 বছৰ 30 বছৰ আগত মানুহে সৎ মানুহক সততাৰ ৰাজনীতিটো প্ৰিফাৰ কৰিছিল, অগ্ৰাধিকাৰ দিছিল। কিন্তু এতিয়া সততা বুলি পেলাই কথা নাই, বিকাশৰ ৰাজনীতি যিয়ে কৰিব তেওঁলোকক অগ্ৰাধিকাৰ দিব। আৰু সেইকাৰণে কৈছোঁ যে যোৱা 2-3 বছৰত আমি জয়ন্ত মল্ল বৰুৱা দেৱক যিধৰণে কঠোৰ সমালোচনা কৰিছিলোঁ, তেখেতে কঠোৰ সমালোচনাৰ উত্তৰ কামৰ মাজেৰে দিবলৈ চেষ্টা কৰিছে। এইটো কিন্তু এটা ভাল লক্ষণ, ভাল লক্ষণ। মাত্ৰ 69 কিলোমিটাৰ দূৰত থকা অসমৰ ৰাজধানী চহৰখনৰ পৰা মাত্ৰ 69 কিলোমিটাৰ দূৰত থকা নলবাৰী জিলাখনৰ যিটো মাহিয়াৰ দৃষ্টি যিটো অনগ্ৰসৰ এৰিছিল, আজি সেই অনগ্ৰসৰতাটো অকণমান অগ্ৰসৰ হ'বলৈ অৰ্থাৎ ভালৰ ফালে আহিবলৈ চেষ্টা কৰিছে। আৰু ইয়াৰ কাৰণে কিন্তু বৰ্তমানৰ এই শক্তিশালী মন্ত্ৰীগৰাকীৰ নিশ্চয় প্ৰশংসাৰ পাত্ৰ। যিয়েই নহওক, কিন্তু তেখেতৰ আটাইতকৈ ডাঙৰ বিফলতাটো হ'ল জল জীৱন মিছন। মোৰ ঘৰৰ পৰা, মই বৰক্ষেত্ৰী সমষ্টিৰ ভোটাৰ, বৰক্ষেত্ৰী সমষ্টিতো বিৰোধী বিধায়ক আছে দিগন্ত বৰ্মন ডাঙৰীয়া, মোৰ ঘৰৰ পৰা মাত্ৰ 25 মিটাৰ দূৰত জল জীৱনৰ এই পানীৰ ব্যৱস্থাটো অৰ্থাৎ পানীৰ অফিচটো আছে। কিন্তু এতিয়ালৈকে আমাৰ গাঁওখনলৈকে, সেইখন গাঁৱত সীমামূৰীয়া গাঁওখনত আছে, সেইখন গাঁৱলৈকে মোৰ গাঁওখনলৈকে আজিলৈকে নলো নাহিল, পানীও জলো নাহিল। এই দায়িত্বটো জয়ন্ত মল্ল বৰুৱাৰ নিশ্চয় আছে, মই দিগন্ত বৰ্মনৰ কথা নকওঁ বাৰু। গতিকে সামগ্ৰিকভাৱে এটা কথা আমি লক্ষ্য কৰিছোঁ, তিনিওটা সমষ্টিৰ ৰাইজে আমাৰ কনিষ্ঠ মানস প্ৰতিমে কোৱাৰ দৰে বা ডেকাচাৰে কোৱাৰ দৰে মানুহে কিন্তু এইবাৰ বিকাশৰ বাবেহে ভোট দিব। বিকাশৰ পূৰ্বৰ মানে যিবোৰ আপোনাৰ যে নহয় ৰাজনৈতিক সততা ইত্যাদি কিবা কিবি মানুহজন ভাল বেয়া এইবোৰ এতিয়া কৰবাত কাম কৰিলে কেতিয়াবা ভুল হয় আৰু ভুল হ'লে আমি ৰাইজে শুধৰাই দিব লাগিব। কিন্তু এটা কথা ঠিক, এই মুহূৰ্তত নলবাৰী জিলাটো বিৰোধী দুৰ্বল, যথেষ্ট দুৰ্বল আৰু গোটেই অসমতে সেই তাৰ প্ৰভাৱটো আছে। ঠিক আছে, মই আপোনাক ধন্যবাদ জনাইছোঁ আৰম্ভণিৰ মন্তব্যৰ বাবে। আকৌ এবাৰ মই আপোনাৰ কাষলৈ আহিম, কিন্তু মই দিগন্ত মিশ্ৰ আমাৰ সৈতে আছে, সাংস্কৃতিক কৰ্মী। এগৰাকী সাংস্কৃতিক কৰ্মী হিচাপে ৰাজনীতিৰ যদি পৰিভাষা আপুনি ব্যাখ্যা কৰিবলগীয়া হয় নলবাৰী জিলাখনৰ, আপুনি কেনেধৰণে কৰিব? নাই, প্ৰথম কথা হ'ল ইতিমধ্যে আমাৰ বাকী পেনেলত থকা যি ব্যক্তি আটাই কৈছে, মানে ৰাইজে এতিয়া যিটো দেখা পাইছে বা বিবেচনা কৰে এইটো হৈছে বিকাশৰ যিটো কথা। আমি নলবাৰী চহৰত বহুত বছৰৰ পৰা আছোঁ আৰু এই চহৰখনৰ অৱস্থাটো আমি দেখিছোঁ যে ইয়াত আমি কেনেকৈ বসবাস কৰিছোঁ। আৰু মই মানে মাজতে এনেকুৱা মোৰ অনুভৱ হৈছিল যে আমি এখন বসবাসৰ অনুপযোগী চহৰত বসবাস কৰি থাকিবৰ কাৰণে আমাক বাধ্য কৰোৱা হৈছে। কাৰণ আমি যদি বাট পথেৰে ওলাই আহোঁ আমি ঠিকমতে আহিব নোৱাৰোঁ, কাৰণ বাৰিষাৰ কথা মই বিশেষভাৱে কৈছোঁ, চাৰিওফালে পানী জমা হোৱা এটা ডাঙৰ সমস্যা আছিলে। তো এনেকুৱা ধৰণৰ বিভিন্ন সমস্যাৰে আমি এই চহৰখনত আমি বসবাস কৰি আহিছিলোঁ, বা চহৰৰ বাসিন্দাসকলেও যথেষ্ট বিৰক্তি অনুভৱ কৰিছিল যে আমি ইয়াত কেনেকুৱা এখন চহৰত আমি বসবাস কৰিছোঁ। কিন্তু যোৱা কেইবছৰত এই চহৰখনৰ যিটো উন্নয়ন, ৰাজপথৰ পৰা পদপথলৈকে, আমাৰ আচলতে ক'ব লাজ লাগে যে আমাৰ আজি 2 বছৰ আগলৈকে আমাৰ ইয়াত পদপথ বোলা বস্তুটোৱেই নাছিল। এতিয়া এইবিলাক কৰিবৰ কাৰণে আচলতে বহুত একো তেনেকুৱা কথা নাই, কিন্তু এজন মানুহৰ সদস্যাৰ বৰ দৰকাৰ, নেতা এজনৰ সদস্যা লাগে, আৰু যিটো কথা জয়ন্ত মল্ল বৰুৱাই কৰি দেখাইছে। তো এনেকৈ কিছু কাম আগবাঢ়িছে, যিটো এতিয়া আজি নলবাৰীত আপুনি যদি ৰাজদীপ যদি খোজকাঢ়োঁ বুলি ভাবে যে অনুষ্ঠানটোৰ শেষত এবাৰ মই নলবাৰীত খোজকাঢ়িম, তেতিয়াহ'লে আপুনি 4-5 কিলোমিটাৰ পদপথৰে গৈ পেলাই ঘূৰি আহিব পাৰিব সুন্দৰকৈ, ক'তো একো অসুবিধা নাপায়। আৰু পদপথসমূহ আগতে আচলতে যিবিলাক পদপথ আছিল বা ৰাস্তাৰ কাষৰ ঠাইবোৰ আমাৰ ষ্ট্ৰীট ভেণ্ডৰসকলে, পদপথৰ দোকানী ব্যৱসায় কৰাসকলে তেওঁলোকে বন্দী কৰি থৈছিল। ফলত চহৰখনত সকলো সময়তে এটা ট্ৰেফিক জামৰ মানে অৱস্থা আছিলে, যিটো যোৱা কেইবছৰত যেতিয়া আমাৰ ইয়াতে পদপথৰ ব্যৱস্থা হ'ল, নতুনকৈ বজাৰ সৃষ্টি কৰা হৈছে, সকলো স্তৰৰ মানুহক এই উন্নয়নে চুই গৈছে। যাৰ কাৰণে যোৱাকালি আমি অনুভৱ কৰিছোঁ, যেতিয়া মুখ্যমন্ত্ৰী 9 তাৰিখে যেতিয়া মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰা আমাৰ এই নলবাৰী সমষ্টিৰ মাজেৰে পাৰ হৈ গ'ল, তেতিয়া যিটো ৰাইজৰ ঢল দেখিলোঁ আৰু স্বতঃস্ফূৰ্তভাৱে মানুহে ওলাই আহি পেলাই মুখ্যমন্ত্ৰীজনক আশীৰ্বাদ দিছে বা তেওঁৰ জন আশীৰ্বাদ যাত্ৰাত সংযুক্ত হৈছে, এই কথাটোৱে আমাক বুজাইছে যে মানুহে উন্নয়ন যিখিনি হৈছে তাক স্বীকৃতি প্ৰদান কৰিছে। গতিকে এই মুহূৰ্তত অন্য একো কথা মই ভাবোঁ, আপোনাৰ মতে ইয়াত এতিয়া বিকল্প বোলা শব্দটো নাই? বিকল্প একো শব্দ নাই। মই জৈন ডাঙৰীয়াই শিক্ষাৰ ক্ষেত্ৰত 2 এটা কথা কৈছে, মই জাষ্ট 2টামান কথা ক'ব বিচাৰিছোঁ আৰম্ভণিতে, যে আমাৰ শিক্ষাৰ ক্ষেত্ৰত
যেনেকৈ গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় 100টামান ছিট আছে 300 ষ্টুডেণ্টে আজি কেইদিনমান আগতে এণ্ট্ৰেঞ্চ এক্সাম দিছে, যিটো সঁচাকৈ বহুত আশাৰ বতৰা। আৰু আমাৰ ইয়াৰে চহৰৰ আৰু নলবাৰী সমষ্টিৰ বিদ্যালয়বিলাকৰ মই কথা ক'ব গৈছোঁ, বেছিভাগ বিদ্যালয় ভগ্নপ্ৰায় অৱস্থাত আছিল। আৰু এই বিদ্যালয়সমূহ যোৱা কেইটা বছৰত নলবাৰী চহৰৰ যদি মই বিদ্যালয়খিনিৰ কথা কওঁ, গৰ্ডন স্কুলটো বাদ দিলোঁ বাৰু, ছোৱালী হাইস্কুল এখন নলবাৰীৰ অতি পুৰণি ছোৱালী শিক্ষানুষ্ঠান, দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে, মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা বিদ্যাপীঠ আছে, আটাইবোৰ স্কুলতে বিল্ডিংৰ নতুনকৈ নিৰ্মাণ কৰি পেলাই এটা ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ দিয়াৰ কাৰণে চেষ্টা কৰা হৈছে, যিটো হয়তো আগন্তুক দিনত আমাৰ এই অঞ্চলৰ ল'ৰা ছোৱালীক আকৌ চৰকাৰী বিদ্যালয়লৈকে আকৰ্ষিত কৰাৰ এটা সুবিধা প্ৰদান কৰা হৈছে। আৰু এটা কথা মই এইখিনিতে ক'ব বিচাৰিছোঁ যে আমাৰ চহৰখনৰ আচলতে বহুত বেছি উন্নতি হ'ল, মানে আমি যিমান আশা কৰিছিলোঁ তাতকৈ অকণমান স্পীডত উন্নতিটো হৈছে, খুব ধুনীয়া লগা হৈছে চহৰখনত, এতিয়া ষ্ট্ৰীট লাইট আছে, গতিকে চহৰত ঘূৰি ফুৰি আমি বহুত ভাল পাওঁ, কাৰণে গাঁৱলৈ আমাৰ যোৱাটো অকণমান কমি গৈছে। আৰু ফলত আমি গাঁৱত হোৱা উন্নয়নবিলাক আমি দেখা নোপোৱা যেন আমি অনুভৱ কৰিছোঁ। আমাৰ নলবাৰী সমষ্টিৰ এটা ভিতৰুৱা অঞ্চল চৰিয়াত সদাগৰ বুলি এখন LP স্কুল আছে, মই নামটো একেবাৰে পাহৰি গৈছোঁ, সেই LP স্কুলখন PMশ্ৰী কৰা হৈছে, আৰু সেই অঞ্চলৰ গাঁও অঞ্চলৰ ল'ৰা ছোৱালীও যাতে ৰাষ্ট্ৰীয় মানদণ্ডৰ শিক্ষা লাভ কৰে তাৰ ব্যৱস্থা কৰা হৈছে। আৰু চৰিয়া অঞ্চলত যদি যায়, এনেকুৱা অগণন গাঁৱৰ অঞ্চল আছে যিবোৰ অঞ্চলত যদি আপুনি যায় ND24 কেতিয়াবা, তেতিয়া দেখিব যে তাৰ বাট পথ চহৰৰ প্ৰায় সমানুপাতিক। তাৰমানে যিটো চহৰকেন্দ্ৰিক উন্নয়নৰ বা চহৰখনহে চকুত লগা হৈছে, ইয়াৰ কাম কাজবোৰহে ভাল লগা হৈছে, তেনে নহয় আপোনাৰ মতে? আপোনালোকে বেছি ভালকৈ জানিব, মই গোটেই সমষ্টি ঘূৰা নাই, একেবাৰে খোলাখুলিকৈ যদি কওঁ, চহৰখন দেখিছোঁ আৰু আজি দীৰ্ঘ সময়ৰ পাছত আহিছোঁ, বহুতকেইটা পৰিৱৰ্তন চকুত ধৰা দিছে, স্বাভাৱিকতে সুন্দৰ হৈছে, তাত কোনো ক'বলগীয়া নাই। কিন্তু কথাটো হৈছে যে ইয়াত যি ঠাইৰে নহওক জনপ্ৰতিনিধিগৰাকীৰ ভূমিকাৰ ওপৰত বহু কথা নিৰ্ভৰ কৰে। তেওঁ মন্ত্ৰী হৈছে নে হোৱা নাই সেইটো ডাঙৰ কথা নহয়, তেওঁ শাসক পক্ষত আছে নে নাই সেইটো ডাঙৰ কথা নহয়, কথা হৈছে তেওঁৰ কাম, আৰু কাম কেনেকৈ উলিয়াই আনিব লাগে, আজৰি আনিব লাগে, নিজৰ সমষ্টিৰ উন্নতি কৰিব লাগে, সেইটো আটাইতকৈ ডাঙৰ কথা। মই আৰু আপোনালোকৰ সৈতে কথা পাতিম, এটা বিৰতিৰো সময় হৈছে, গতিকে মই বিৰতিটো লৈ লৈছোঁ। এটা চমু বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম। আমি নলবাৰীত উপস্থিত আছোঁ। নলবাৰীৰ ৰাজনৈতিক বাতাবৰণটোনো কেনে, কি পৰ্যায়ত আছে, সেই কথাখিনি অকণমান বুজিবলৈ আহিছোঁ। আৰু স্বাভাৱিকতে নলবাৰীৰ মানুহেহে ভালকৈ বুজিব যে নলবাৰীত কি হৈ আছে। শিৱসাগৰৰ পৰা বহি, ডিব্ৰুগড়ৰ পৰা বহি, ধুবুৰীৰ পৰা বা গোলাঘাটৰ পৰা বা শোণিতপুৰৰ পৰা নলবাৰী এখন আপুনি অনুধাৱন কৰিব নোৱাৰিব। নলবাৰীৰ কথা জানিবলৈ হ'লে নলবাৰীলৈ আহিব লাগিব। আৰু নলবাৰীৰ যিসকল আজি প্ৰতিনিধি আছে অৰাজনৈতিক, তেওঁলোকৰ সৈতে কথা পাতি আছোঁ। কোনো ৰাজনৈতিক দলক পোনপটীয়াকৈ তেওঁলোকে প্ৰতিনিধিত্ব নকৰে, মই সেইবুলি বিশ্বাস কৰি তেওঁলোকক আমন্ত্ৰণ জনাইছোঁ। গতিকে নিৰপেক্ষ লোকসকলৰ কথাখিনি শুনিবলৈ বেছ ভাল লগা হয়, আৰু তেওঁলোকে কথাবোৰ যুক্তিৰে বিশ্লেষণ কৰিছেও, মই তেওঁলোকৰ শলাগ লৈছোঁ। আকৌ এবাৰ মানসৰ কাষলৈ আহিছোঁ। মানস, যি কি নহওক নিৰ্বাচন আমি দায়বদ্ধতাৰে গৈ ভোটটো দিব লাগিব। গতিকে আপোনালোকে সকলোৱে কৈছে যে নলবাৰীত এইবাৰ বিকাশ হ'ব মূল মন্ত্ৰ নিৰ্বাচনত। মানুহে বিকাশ কোনে সাধন কৰিব, তেওঁলোকৰ পক্ষতেই অৱস্থান ল'ব। সেয়া জয়ন্ত মল্ল বৰুৱাই কৰিছে নে অশোক শৰ্মা ডাঙৰীয়াই কৰিছে, এই কথাখিনি বা কৰিব, এই কথাখিনি তেওঁলোকে নিজেই তোলাচনীত জুখিব। গতিকে সেই তোলাচনীত যেতিয়া মানুহে জুখিবলৈ যাব, তাৰ লগে লগে আৰু এটা প্ৰসংগ আহিব, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বনাম গৌৰৱ গগৈ, এই কথাষাৰিও ক'ৰবাত ক্ৰিয়া কৰিব এই নিৰ্বাচনত। গতিকে নলবাৰীত এই বিষয়বোৰ কিমান মুখ্য হ'ব, কিমান গৌণ হ'ব, মই আপোনাৰ পৰা জানিব খুজিছোঁ। চাওক, নলবাৰীৰ ছাত্ৰ ছাত্ৰীসকল বা নলবাৰীৰ ইউথ এতিয়া যথেষ্ট আগবঢ়া। নলবাৰীৰ ছাত্ৰ ছাত্ৰীয়ে কেৱল নলবাৰীৰ ভিতৰতে সীমাবদ্ধ হৈ নাথাকে, সমগ্ৰ অসমৰ খবৰ, সমগ্ৰ ভাৰতবৰ্ষৰ খবৰ নলবাৰীৰ ছাত্ৰ ছাত্ৰীয়ে নলবাৰীৰ যুৱ প্ৰজন্মই ৰাখে। গতিকে আপুনি একদম শেষৰ প্ৰশ্নটো যেতিয়া কৰিলে যে গৌৰৱ গগৈ বনাম হিমন্ত বিশ্ব শৰ্মা, তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মানে কম্পেৰিজনত গৌৰৱ গগৈ আমাৰ দৃষ্টিত নাহে। কিয়নো যিগৰাকী ব্যক্তি এতিয়ালৈকে ধৰক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ এগৰাকী মুখ্যমন্ত্ৰী, আৰু যিগৰাকী ব্যক্তিয়ে মানে যিটো কথা কয় সেইটো কৰি দেখুৱায়, বা তেখেত এনেকুৱা এজন ব্যক্তি নহয় যিগৰাকী ব্যক্তিয়ে এনেই হাৱাতে গদা ঘূৰাই পেলাই কথা নকয়। গতিকে তেনেকুৱা ধৰণৰ এগৰাকী ব্যক্তিয়ে এটা এলিগেশ্যন আনিছে যে তেখেত গৌৰৱ গগৈ পাকিস্তানৰ লগত লিংক আছে বা এনেকুৱা এটা বিষয় আহিছে। গতিকে নলবাৰীৰ এজন ছাত্ৰ হিচাপে নলবাৰীৰ ছাত্ৰসকলে, নলবাৰীৰ যুৱ প্ৰজন্মই অসমকো ভাল পায়, ভাৰতবৰ্ষকো ভাল পায়। গতিকে নিজৰ দেশখনৰ লগত, নিজৰ দেশখনৰ সুৰক্ষাজনিত এটা কাৰণত অন্ততঃ নলবাৰীৰ ছাত্ৰ ছাত্ৰীয়ে কম্প্ৰমাইজ নকৰে বা ভাবিও নাচায় যে মোৰ এটা ভোটৰ ফলত যদি নিজৰ দেশৰ সুৰক্ষাত কম্প্ৰমাইজ হয়, গতিকে সেই ভোট কেতিয়াও দেশৰ সুৰক্ষাত কম্প্ৰমাইজ কৰিবলৈ সেই মোৰ আঙুলিটো দবাই দিয়া নাযায়। গতিকে এইটো এটা মানে কম্পেয়াৰ কৰি নলবাৰীৰ ছাত্ৰ ছাত্ৰীসকলে অলৰেডি থৈ দিছেই মানে যে নিজৰ ভোট কাৰ পক্ষত হ'ব। গতিকে মই এবাৰ নলবাৰীৰ প্ৰসংগত আহিছোঁ। চাওক, নলবাৰী নহয়, অসমৰ প্ৰসংগত কৈছোঁ। শিক্ষা ক্ষেত্ৰত অসম দ্বিতীয় এনেকুৱা ৰাজ্য য'ত IIM আৰু এইমছ একেলগে তিনিখন, এখন ৰাজ্যত থকা আপোনালোকে গম পাব। ভাৰতবৰ্ষৰ
ছেকেণ্ড ৰাজ্য হিচাপে পৰিগণিত হৈছে, য'ত IIT, IIM, এইমছ একেলগে তিনিওখন আছে। গতিকে অসমৰ শিক্ষা খণ্ডত আগতে এনেকুৱা আছিলে, উচ্চ শিক্ষা বুলি কোৱাৰ লগে লগে এনেকুৱা হৈছিলে যে উচ্চ শিক্ষা মানে বিদেশলৈ যাব লগা আছিলে বা ক'ৰবাত যাব লগা আছিলে। এনেকুৱা সময় আছিলে অসমৰ ছাত্ৰ ছাত্ৰীয়ে উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ বাহিৰৰ দেশলৈ ঢাপলি মেলিব লগা হৈছিলে, বা আন ৰাজ্যলৈ যাব লগা অৱস্থা হৈছিলে। এই পৰিপ্ৰেক্ষিতত বৰ্তমান সময়ত অসম চৰকাৰখনে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিছে, এনেকুৱা এটা ইনফ্ৰাষ্ট্ৰাকচাৰ কৰিছে, এনেকুৱা এটা শিক্ষাখণ্ডত পৰিৱৰ্তন আনিছে যে অসমৰ ছাত্ৰ ছাত্ৰীয়েতো অসমতে পঢ়িছে, বিদেশৰ ছাত্ৰ ছাত্ৰী বা বহিৰাজ্যৰ পৰা আহি পেলাই ছাত্ৰ ছাত্ৰীয়ে অসমত আজি অধ্যয়ন কৰি আছে। যিটো সময়ত অসমত চাগে অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ সীমিত সংখ্যক সপোন দেখিব পৰা অৱস্থা আছিলে, কিয়নো অসমত ইমান ইউনিভাৰ্চিটি নাছিলে, মেডিকেল কলেজ সীমিত আছিলে, সকলো ফালৰ পৰা অসম এটা সীমিত পৰিৱেশৰ মাজত আছিলে। আমি ইচ্ছা কৰিলেই যিটি সপোন দেখিব পৰা নাছিলোঁ। বৰ্তমান সময়ত এনেকুৱা হৈছে যে অসমত আজি চাগে 22 মেডিকেল কলেজ চাগে অসমত হ'বলৈ গৈ আছে, কমপ্লিট হোৱা নাই, হ'বলৈ গৈ আছে। ইউনিভাৰ্চিটিও এতিয়া বহুকেইখন অসমত আহি গ'ল। আমি যেতিয়া কেইবছৰমান আগলৈকে যাম, আমি যেতিয়া মানে এটা মানে স্কুলত পঢ়ি আছিলোঁ, আমাৰ আগৰ প্ৰজন্মটোৱে যেতিয়া আমাক প্ৰশ্ন কৰিছিলে যে মানে আমাক পঢ়িব কৈছিলে, আমি মানে মুক্ত পৰাই কুৱেশ্যন কৰিছিলোঁ যে পঢ়ি শুনিনো কৰিম কি, পঢ়ি শুনিনো পাম কি। তেতিয়া তেওঁলোকৰ মুখখনো যেন অকণমান নিৰাশ হৈ গৈছিলে, তেওঁলোকে অকণমান সময়ৰ কাৰণে হ'লেও স্তব্ধ হৈ গৈছিলে। কিন্তু এতিয়া আমাৰ প্ৰজন্মই যেতিয়া আমি আমাৰ কনিষ্ঠসকলক পঢ়িবলৈ কওঁ, কনিষ্ঠসকলে যেতিয়া আমাক প্ৰশ্ন কৰে পঢ়ি শুনিনো পাম কি, আমি কিন্তু একেমুখে উত্তৰ দিব পাৰোঁ, পঢ়ি শুনি ADRE, APSC আদি সকলো পাবলৈ সক্ষম হৈছে। ঠিক আছে, গতিকে এইখিনি এটা এইটোৱে হৈছে পাৰ্থক্য আগৰ সময়, আৰু এই পাৰ্থক্যটোৱে নিৰ্বাচনত ক্ৰিয়া কৰিব, পাৰ্থক্যটোৱে নিৰ্বাচনত ডেফিনেটলি ক্ৰিয়া কৰিব। বহুত বহুত ধন্যবাদ। মই ডেকা ডাঙৰীয়া আকৌ এবাৰ আপোনাৰ কাষলৈ আহিছোঁ। গতিকে আপোনাৰ পৰা মই সামৰণিৰ মন্তব্যই ল'ব লাগিব, কাৰণ মই আকৌ বাকীসকলৰ কাষলৈ যাম। গতিকে আপুনি কি ক'ব যে এগৰাকী আপোনালোকৰ সন্তানতুল্য যুৱ প্ৰজন্মৰ প্ৰতিনিধিয়ে কথাখিনি বৰ সৰবভাৱে কৈছে যে বহুকেইটা যোগাত্মক কথা আহিছে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অন্যতম এটা শক্তি ভাৰতীয় জনতা পাৰ্টীৰ কাৰণে, নহয়নে? আৰু এইফালে জয়ন্ত মল্ল বৰুৱাৰ নিজৰ কৃতিত্বৰ প্ৰসংগও নলবাৰীত আছে। চন্দ্ৰমোহন পাটোৱাৰী, মই নাজানো তেখেতে এইবাৰ কি হ'ব, তেখেতৰ টিকট পাব নাপাব, এনেধৰণৰ বহু চৰ্চা চলি আছে। বৰক্ষেত্ৰীৰ প্ৰসংগও আহিছে। গতিকে সামগ্ৰিকভাৱে এই নিৰ্বাচনত নলবাৰীয়ে কি বাৰ্তা দিব, মই শেষত আপোনাৰ পৰা সুধিব খুজিছোঁ। ধন্যবাদ। আপোনাৰ পৰা জানিব খুজিছোঁ, ক্ষমা কৰিব। মই ভাবোঁ যে মই ইয়াৰ আগতে এটা কথাই কৈছিলোঁ যে নলবাৰীৰ ৰাইজে এইবাৰ বিকাশৰ ওপৰত নিৰ্ভৰ কৰি ভোট দিব। এতিয়া মোৰ উপৰোক্ত বক্তাসকলে কৈয়ে গৈছে বিকাশৰ কথা, মই পুনৰুক্তি নকৰোঁ। ঠিক আছে। কাৰণ এটা সমষ্টি বিকাশ বুলি ক'লে অকল এটা ক্ষেত্ৰতেই নহয়, ৰাস্তা পদূলি, শিক্ষা, স্বাস্থ্য সকলোবোৰ কেন্দ্ৰ কৰি মূল্যায়ন কৰা হ'ল। চাওক যে আমাৰ যিবিলাক ৰাস্তা পদূলি আছিল, এটা সময় কৈয়ে গৈছে যে আমি খোজকাঢ়িব নোৱাৰা অৱস্থা আছিল, সেই সময়ত আমি এতিয়া আনন্দ মনে বিচৰণ কৰিব পৰা হৈছোঁ। দ্বিতীয়তে হ'ল স্কুলবিলাকৰ কথা বা কলেজবিলাকৰ কথা। আজি 1-2 দশকমান আগৰ পৰা আমাৰ বাতৰি কাকত বা মিডিয়াবিলাকত এটা কথা উত্থাপন হয় যে অসমৰ শৈক্ষিক যিটো পৰিৱেশ, এই শৈক্ষিক পৰিৱেশটো বেয়াৰ কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ফলাফল নিম্নগামী হৈছে আৰু মানৱ সম্পদো গঢ়াত কিছু লাঘৱ হৈছে। মই ভাবোঁ যে এই ছাত্ৰ ছাত্ৰীসকলৰ উন্নতিৰ কাৰণে বা মানৱ সম্পদ উন্নতিৰ কাৰণে আমি কেইটামান চৰ্ত ল'ব লাগিব, বিশেষকৈ শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত। প্ৰথম চৰ্তটো হ'ল যে যিবিলাক শিক্ষানুষ্ঠান আছে, এই শিক্ষানুষ্ঠানবিলাকৰ যিটো আন্তঃগাঁথনি উন্নতি হ'লেই প্ৰথম এটা ভাল পৰিৱেশ আহে। সেইফালৰ পৰা মই ক'ব গ'লে নলবাৰী সমষ্টিৰ যিবিলাক স্কুল কলেজ আছে সেইবিলাকৰ আন্তঃগাঁথনি উন্নতি হৈছে। আজিৰ পৰা প্ৰায় 6-7 বছৰ আগতে স্কুলবিলাকৰ আন্তঃগাঁথনিটো দুখ লগা আছিল, কিন্তু আজি আমি যি দেখিছোঁ আন্তঃগাঁথনি উন্নতি হৈছে। ধৰি লওক আপোনালোকৰ চকুৰ আগতে আছে গৰ্ডন হাইস্কুল, আমাৰ বনগাঁও হাইস্কুল, দেৱীৰাম হাইস্কুলৰ ইতিমধ্যে আৰম্ভ হৈছেই, তেনেকুৱা হৈয়ে আছে। মই আমাৰ এই চৰকাৰখনে আজি 3-4মান বছৰত যি শিক্ষানুষ্ঠানবিলাকৰ কাৰণে যি শিক্ষক শিক্ষয়িত্ৰীবিলাক নিয়োগ কৰিছে, মেধাৰ ভিত্তিত কৰিছে, মেধাৰ ভিত্তিত। ইয়াত আগতে কিন্তু আমি পাইছিলোঁ যে ৰাজনৈতিক ব্যক্তিসকলে এই স্কুল কলেজবিলাকৰ শিক্ষানুষ্ঠানবিলাকৰ যদি এপইণ্টমেণ্ট দিব লগা হয়, তেওঁলোকৰ কলমৰ আগতে এপইণ্টমেণ্ট হয়। কিন্তু এইবাৰ আমি দেখিছোঁ 1,60,000ৰো অধিক ব্যক্তি কৰ্মচাৰী আমাৰ নিয়োগ হৈছে আৰু সকলোবোৰ মেধাৰ ওপৰত ভিত্তি কৰি নিৰ্বাচিত হৈছে। গতিকে এইটো এটা আলোড়নৰ সৃষ্টি কৰিছে। ঠিক আছে, মোৰ সময় যিহেতু সীমিত, গতিকে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। জৈন ডাঙৰীয়া, আপোনাৰ কাষলৈ আহিছোঁ। ইতিবাচক নেতিবাচক বহু দিশ থাকে একোটা সমষ্টিত, আৰু সামগ্ৰিকভাৱে ৰাজ্যৰ ৰাজনীতিত আন বহু বিষয়ো আছে যিবোৰে ক'ৰবাত নহয় ক'ৰবাত প্ৰভাৱ পেলাব। গতিকে আমি গৌৰৱ গগৈৰ প্ৰসংগটো উল্লেখ কৰিছোঁ। বিৰোধী
সম্পূৰ্ণভাৱে একত্ৰিত বুলি আপুনি ক'ব নোৱাৰে গৌৰৱ গগৈৰ নেতৃত্বত অসম জাতীয় পৰিষদ বা আমি দেখিছোঁ যে তেওঁলোকে অৱশ্যে ৰাইজৰ দলক ইতিমধ্যে বাদ দিয়াৰ ধৰণৰে হৈছে AIUDF পৃথকে নিৰ্বাচনত অৱতীৰ্ণ হ'ব তাৰপাছত আম আদমিকে ধৰি আন বহুকেইটা দলেও আলোচনা বিলোচনা কৰিছে আন এক বিৰোধী গোট তেওঁলোকে গঠন কৰিব গতিকে সামগ্ৰিকভাৱে এইফালে যদি ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত অগপ BPFৰ মিত্ৰজোঁট UPPL কি পৰ্যায়ত কেনেধৰণে লগ লাগিছে সেয়া সকলো আপোনালোকে জানে যে প্ৰমোদ বড়ো ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে সেই কথাক লৈ বাৰু বিতৰ্ক আছে যে কি নহওক UPPL এক ধৰণে আপোচ মীমাংসালৈ আহিব বুলি ধাৰণা কৰা হৈছে যদিও আসন তেওঁলোকে NDA বুলি নাপাব কিন্তু গৌৰৱ গগৈ বা বিৰোধীৰ যিটো কুচকাৱাজ এই কুচকাৱাজে নলবাৰীত কিবা প্ৰভাৱ পেলাব পাৰিবনে বৰ্তমান পুঁজিবাদী ব্যৱস্থা যদি আমি মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব ডাঙৰীয়াক শক্তিশালী বুলি কওঁ তেনেহ'লে অসমৰ পৰা সাংসদ হিচাপে যোৱা গৌৰৱ গগৈ ডাঙৰীয়াও শক্তিশালী দুয়োজনে শক্তিশালী কিন্তু মোৰ পূৰ্বৰ ছাত্ৰ উঠি অহা যুৱকে কৈছে যে গৌৰৱ গগৈৰ মানুহ যেন তেনেক স্থান নাই নলবাৰীত কালি মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছিল হয় জনসমাগম হৈছে মই জানো প্ৰজ্ঞা নগৰীলৈ যদি কাইলৈ গৌৰৱ গগৈ ডাঙৰীয়া আহে ৰাইজে সঁহাৰি জনাব মই নিজে বিজেপি আৰু কংগ্ৰেছৰ সমৰ্থক নহয় দুয়ো দলৰে নহয় মুকলিকৈ কৈছোঁ কিন্তু নিৰ্মভাৱে ক'বলৈ লৈছোঁ যে গৌৰৱ গগৈ ডাঙৰীয়াই ভালকৈ যদি এই ঐক্য মঞ্চ গঠন কৰি যদি নলবাৰীলৈ আহে নলবাৰী সমষ্টিৰ পিনে যদি ধাৱমান হয় গুৰুত্ব দিয়ে আৰু অশোক শৰ্মাৰ নিজৰ কিছু ভেটি ইয়াত আছে আগৰ পৰাই আগতে যিহেতু বিধায়ক আছিল বিজেপিৰ কৰ্মীৰ লগতো যি তৃণমূল কৰ্মী নিশ্চয় তেখেতৰ লগত জড়িত আছে আৰু আন নলবাৰী সমষ্টিৰ যি সংখ্যালঘু ভোট সেইবিলাকৰো প্ৰভাৱত মই একপক্ষ যুঁজ হ'ব বুলি মই নাভাবোঁ মানে যুঁজখন আকৰ্ষণীয় হ'ব আপোনাৰ আকৰ্ষণীয় হ'ব আৰু ইয়াত গৌৰৱ গগৈ কিন্তু গুৰুত্বপূৰ্ণ ভূমিকা আমাৰ চক্ৰৱৰ্তী দাই কৈছে যে বিৰোধী পক্ষ গুৰুত্ব হ'ব লাগিব আৰু মইতো এনেকৈ ভাবোঁ নলবাৰীবাসী ৰাইজে কিন্তু অকল জাক জমক চমকৰ পিনে দৃষ্টি নাৰাখে আৰু অলপ নিৰ্ম বিক্ষেপণ কৰি বিৰোধী পক্ষৰ ভূমিকা নলবাৰীত অকণমান হ'লেও তাৰমানে আপুনি যিটো কৈছে যে জাক জমক চমক আপুনি কৈছে দৃষ্টি নাই তাৰমানে চমক এটা আহিছে নেকি নলবাৰীলৈ আহিছে চমক আহিছে কিন্তু মই ভাবোঁ সচেতন মহলে অকল চমকৰ দৃষ্টি নাৰাখে আকৌ চিন্তা কৰক চৰ্চা কৰক তাৰ মাজেদি আছে চিন্তা যে বিৰোধী পক্ষৰ যিজন প্ৰতিনিধি তেওঁ বা কাইলৈ কি দিব সেয়াও এটা চিন্তাৰ বিষয় অংকটো অলপ জটিল ঠিক আছে মই আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ মই চক্ৰৱৰ্তী ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ শেষবাৰৰ বাবে আজিৰ অনুষ্ঠানত গতিকে সামগ্ৰিকভাৱে সকলোৱে নিজৰ নিজৰ কথাখিনি কৈছে জাক জমকতাৰ কথা কৈছে চমকৰ কথা কৈছে এইফালে মই যদি কওঁ নিযুক্তিৰ স্বচ্ছতাৰ কথাও আলোচনালৈ আহিছে এটা বিষয় মই বহু জিলাত সুধিছোঁগৈ যে মহিলাসকলকো আমন্ত্ৰণ জনাওঁ তেওঁলোককো সোধোঁ যে 35,000 ক'ৰবাত 32,000 ক'ৰবাত 30,000 ক'ৰবাত 28,000 29,000 এনেধৰণে উদ্যমিতাৰ চেক ল'বলৈ অহা মহিলাসকলক দেখোঁ বৰ সুন্দৰভাৱে আহে তেওঁলোক চৰকাৰৰ পৰা তেওঁলোকে চেকখন গ্ৰহণ কৰে অৰুণোদয় লোৱাৰ বেলিকাও সেয়া আমি দেখিছোঁ সেইদিনা একেলগে 9,000 টকাও মুকলি কৰি দিয়া হ'ল সেয়াও আমি দেখিছোঁ তাৰ লগতে ছাত্ৰীসকলৰ বাবে আমি নিযুত মইনা দেখিছোঁ ছাত্ৰসকলৰ বাবে নিযুত বাবু দেখিছোঁ বহু এনে আঁচনিও আছে যিখিনিয়ে কিন্তু ক'ৰবাত নহয় ক'ৰবাত ক্ৰিয়া কৰিব আমি স্বত্বাধিকাৰী হ'ব পাৰোঁ নোৱাৰোঁ সেইটো ডাঙৰ কথা নহয় হিতাধিকাৰী কিন্তু এতিয়ালৈ হৈ আছোঁ হিতাধিকাৰী কিমান ডাঙৰ ফেক্টৰ হ'ব চক্ৰৱৰ্তী ডাঙৰীয়া আপোনাৰ পৰা জানিব খুজিছোঁ নহয় চাওক এই আঁচনিবিলাক আঁচনিটো আগতেও আছিল কংগ্ৰেছ চৰকাৰৰ দিনতো আঁচনি আছিল AGP চৰকাৰৰ দিনতো আঁচনি আছিল তেতিয়া যেনিবা সূতা আছিল কম্বল আছিল আঁঠুৱা আছিল চাউল আছিল এতিয়া সূতা কম্বল নিদিয়ে এতিয়া টকা পইচা দিয়ে জানুৱাৰী মাহত ফেব্ৰুৱাৰী মাহত 10,000 টকাকৈ মহিলাসকলৰ একাউণ্টছত সোমাল আজি 10:30 বজাত 9,000 টকা সোমাল তাৰপিছত আপুনি ভাবিব নেকি যে তেওঁলোকে বেলেগক ভোট দিব এইটো বাস্তৱ কিন্তু দেই মই এইটো কথা কোৱা নাই যে তেওঁলোকে ভোট বেলেগক দিয়াটো উচিত মই কথাটো কোৱা নাই কাৰণ যিসকল মহিলা কোনোদিনেই গিৰিয়েকে সন্তানে 10 টকা 20 টকা 100 টকা একাউণ্টছত ভৰাই দিয়া নাছিল তেওঁলোকৰ একাউণ্টছত যোৱা 2 মাহত আজিৰে সৈতে 2 মাহত 19,000 টকা সোমাল ইয়াত বেলেগ কথা একো নাই টকা সোমাইছে ভোট দিব গতিকে অসমত এই বিৰোধীসকলে সেই কথাখিনি ভবাটো উচিত আছিল ঐক্যবদ্ধ হৈ কাৰণ আঁচনি প্ৰত্যেকখন চৰকাৰে আনে আৰু আঁচনি থাকিব ৱেলফেয়াৰ আঁচনি আমি মাজনী মামনি এইটো আদৰণি এইবোৰ দেখা নাছিলোঁ জানো থাকিবই এতিয়া তেওঁলোকে আগৰ চৰকাৰবিলাকৰ দিনত আঁচনি বেছি নাছিল এতিয়া এখেতসকলে প্ৰতিটো শ্ৰেণীৰ কাৰণে আঁচনি আনিছে
এই আঁচনিবিলাকে আমাক কি পৰ্যায়লৈ লৈ যাব আমি 2028 চনৰ মানৰ পৰা আমি গম পাম যেতিয়া অসম চৰকাৰে টকাবোৰ ঘূৰাব লাগিব ঋণৰ টকাবোৰ তেতিয়া কিন্তু আমি গম পাম যে আমি কি অৱস্থালৈ গৈ আছো গতিকে ভাল অৱস্থা হওক ৰাজহ অসম চৰকাৰে কৰক চৰকাৰ যিয়েই নাহক আৰু এই মুহূৰ্তত যিহেতু বিকাশৰ কথা কৈছে ৰাইজে আমি দেখিছোঁ মই এটা উদাহৰণ দিছোঁ দুটা বাক্যত কৈছোঁ মোৰ গাঁওখনলৈকে দিনটোত দুবাৰমানকৈ তিনিবাৰ কেতিয়াবা তিনিবাৰো হয় বিজেপিৰ কৰ্মীসকল নেতাসকল বুথৰ মণ্ডলৰ 2-3বাৰমান কৈ যায় কিন্তু আজি 3টা মাহ এজন বিৰোধী দলবিলাকৰ এজন প্ৰতিনিধি এজন এই গাঁওখনত মই এই কথাটোৰ পিছত আপুনি কি ক'ব কওকচোন আমি ক'ত আছোঁ আমি বিৰোধী শক্তিশালী হ'ব লাগে বুলি পেলাই আমি ভাবিলেও এতিয়া তেওঁলোকে সেইবিলাক কথা মানে ভাবিব প্ৰেছ কনফাৰেন্সত কথা নহ'ব কথা হ'ব এই পৃষ্ঠা প্ৰমুখসকল আমি আগতেও কৈছোঁ সেইকাৰণে মই কৈছোঁ যে যোৱাবাৰ যদি ষ্টাৰ মাৰ্ক পাইছিল এইবাৰ সাহসীয় পক্ষই ডিষ্টিংশ্যন পাব বেয়া পালোঁ কোনোবাই মোক গালি বাৰক তেখেতে কৈছে যে কি নহওক চৰকাৰৰ ঘূৰ সমালোচক এগৰাকী ব্যক্তি হিচাপে আমি সকলোৱে জানো জ্ঞানেন চক্ৰৱৰ্তী আৰু তেখেতে কৈছে মোক বেয়া পালেও মই কম ষ্টাৰ নহয় এইবাৰ ডিষ্টিংশ্যন পাব চৰকাৰৰ কাম কাজ বিজেপিৰ যেনেকৈ গাঁৱে ভূঞে তেওঁলোকৰ দলৰ কৰ্মকৰ্তাসকল কাৰ্যকৰ্তাসকল সোমাইছে সেই কথাখিনি উদাহৰণ দি তেখেতে কৈছে যে কি নহওক মিশ্ৰ ডাঙৰীয়া আপোনাৰ পৰা সামৰণি মন্তব্য ল'ব খুজিছোঁ ইতিমধ্যে ক'লে এটাই মানে ৰাজনীতিৰ যিটো কথা ইয়াত এটা খুব ডাঙৰ শব্দ এটা জড়িত হৈ আছে এইটো হৈছে বিশ্বাস এতিয়া মই যদি কাৰোবাক ফ'ল' কৰোঁ আৰু সেই মানুহজনে মই যিটো আদৰ্শলৈ তেওঁৰ ফালে যিটো আশাৰে চাই আছিলোঁ সেই আশাটো যদি কেইদিনমান পিছত তেওঁ ভংগ কৰি দিয়ে যিটো আমি বিৰোধীৰ ক্ষেত্ৰত এতিয়া সাংঘাতিক ধৰণে দেখিছোঁ যে যোৱাকালিলৈকে যিজন মানুহে বিজেপিক গালি পাৰি থাকে সেই মানুহজন পিছদিনা বিজেপিত আহি যায় গতিকে বিৰোধী শক্তিশালী হ'বই নোৱাৰে যেতিয়ালৈকে বিৰোধীৰ এটা স্থিতি ধৰি ৰখাৰ তেওঁলোকে চেষ্টা নকৰে আৰু সমগ্ৰ অসমত যি ধৰণে উন্নয়নমূলক কাম কাজ হৈছে আমি যদিও নলবাৰীত থাকোঁ তথাপি আপোনালোকৰ জৰিয়তেই হওক ছ'চিয়েল মিডিয়াৰ জৰিয়তেই হওক আমি বিভিন্ন ধৰণৰ বা বাতৰি পাই থাকোঁ এই মানে আটাইতকৈ ভাল লগা কথাটো হৈছে কি যিটো আমাৰ দিনত নাছিলে যে আমি পঢ়া শুনা কৰাৰ পিছতো 20-25 লাখ টকামান যদি আমি যোগাৰ কৰিব নোৱাৰোঁ মাটি ৰাতি বিক্ৰী কৰি তেতিয়াহ'লে আমি চাকৰি নাপাওঁ কিন্তু আজিৰ দিনত মানস কলিতাহঁতৰ দৰে যুৱচামৰ কাৰণে এইটো এটা খুব ডাঙৰ সুবিধা হৈছে যে তেওঁলোক কোনটো ক্লাছৰ তেওঁলোক BPL APL নে সাংঘাতিক ধনী এই কথাটো নাভাবি পেলাই চৰকাৰে মেধাৰ ভিত্তিত যিটো চাকৰি দিয়াৰ ব্যৱস্থা কৰিছে এইটো চবতকৈ আদৰণীয় পদক্ষেপ আৰু সমাজত সাংঘাতিক এটা পৰিৱৰ্তন আনিব বুলি মই বিশ্বাস কৰোঁ যোৱাকালি এটা ছ'চিয়েল মিডিয়াত ভিডিঅ' দেখিলোঁ জন আশীৰ্বাদ যাত্ৰাৰ কইনাজনী ওলাই আহিছে নৱেম্বৰ মাহত সেইজনী কইনাই ছোৱালীজনীয়ে চাকৰি পাইছে ক'তো 1 টকা খৰচ নকৰাকৈ এইটো বিয়া হৈছে তো এইটো এটা সুখানুভূতি মানুহে যেতিয়া এনেকুৱা ধৰণৰ ভাল অনুভৱ কৰে আৰু যিজন ব্যক্তিৰ কাৰণে সেই অনুভৱ কৰে সেই ব্যক্তিজনক মানুহে কেতিয়াও পাহৰিব নোৱাৰে আপুনিও যদি কেতিয়াবা কাৰোবাক যদি সহায় কৰে সেই মানুহজনে আপোনাক সদায় আজীৱন মনত ৰাখিব তো তেনেকুৱা ধৰণে আজি আৰু বহুতৰে মনত আপোনাৰ কথাৰ সাৰ মই যিটো মই সামৰিব লাগিব আপোনাৰ আশাৰ সঞ্চাৰ হৈছে একজেক্টলি আশাৰ সঞ্চাৰ হৈছে মানুহে এটা ভাল ভাৱ দেখিছে হয় বিৰোধী লাগে শক্তিশালী বিৰোধী লাগে কাৰণ গণতন্ত্ৰত বিৰোধীৰ যথেষ্ট প্ৰয়োজন আছে কাৰণ চৰকাৰৰ কেতিয়াবা 2-এটা যদি ভুল সিদ্ধান্ত হয় সেইবোৰ ধৰিবৰ কাৰণে বিৰোধী লাগে কিন্তু সেই যিটো ব্যৱস্থা সেই ব্যৱস্থাটোত আজি আমি কাকো বিৰোধীৰ যিটো শক্তিশালী বিৰোধী বুলি আমি কাৰোবাৰ ফালে চাম তেনেকুৱা ধৰণৰ আমি কাকো দেখা নাই ঠিক আছে মই আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মই 5গৰাকী ব্যক্তিৰ সৈতে কথা পাতিলোঁ নলবাৰীৰ চিনাকি মুখ এই 5খন তেওঁলোকে নিজৰ মনৰ কথাখিনি ক'লে আৰু 5গৰাকীক আমি আমন্ত্ৰণ জনাম তাৰ পূৰ্বে এটা বিৰতি পুনৰ লৈ লৈছোঁ এটা সমূহ বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম আমি নলবাৰীত উপস্থিত আছোঁ আৰু নলবাৰীৰ 10গৰাকী ব্যক্তিৰ পৰা নলবাৰীৰ বিধানসভা সমষ্টি টিহু আৰু লগতে বৰক্ষেত্ৰীৰ অকণমান আমি আলেখ বুজিবলৈ যত্ন কৰিছোঁ আমাৰ সৈতে প্ৰথম স্তৰত 5গৰাকী এই অঞ্চলৰ ব্যক্তিয়ে কিছু ব্যাখ্যা আগবঢ়ালে আৰু এইবাৰ আমি আন 5গৰাকীৰ সৈতে কথা পাতিব খুজিছোঁ নলবাৰীয়ে কি বাৰ্তা দিব কি বাৰ্তা ইতিমধ্যে দিছে আৰু অনাগত সময়ৰ ৰণখন কেনে হ'ব যদি আমি নিৰ্বাচনৰ দৃষ্টিকোণেৰে কথাখিনি বিশ্লেষণ কৰিব খোজোঁ এই মুহূৰ্তত আমাৰ সৈতে যি বাকী 5গৰাকী বিশ্লেষক আছে এই অঞ্চলৰ তেওঁলোকক চিনাকি কৰি দিব খুজিছোঁ অধিবক্তা ৰিয়াজুদ্দিন আহমেদ আমাৰ সৈতে আছে আপোনাক স্বাগতম আমাৰ সৈতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ নলবাৰী জিলাৰ সভাপতি প্ৰাঞ্জল কলিতা আছে আপোনাকো স্বাগতম আমাৰ সৈতে কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু এই নলবাৰীৰ সন্তান ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মন আছে আপোনাকো স্বাগতম আমাৰ সৈতে আছে ডক্টৰ কবিতা চৌধুৰী তেখেত এগৰাকী শিক্ষাবিদ মই আপোনাকো স্বাগতম জনাইছোঁ আমাৰ সৈতে মঞ্জু বৈশ্য ডাঙৰীয়ানী আছে তেখেত এই অঞ্চলৰ এগৰাকী সমাজকৰ্মী আমি তেখেতৰ সৈতেও কথা পাতিম মই প্ৰথমে আৰম্ভ কৰিব খুজিছোঁ যে ৰিয়াজুদ্দিন আহমেদো আছে নলবাৰীৰ যদি কথা কওঁ সামগ্ৰিকভাৱে বহু কথা আলোচনালৈ আহিছে যে ইয়াৰ চকুত লগা কিছু পৰিৱৰ্তন ধৰা পৰিছে
কাম কৰিছে জয়ন্ত মল্ল বৰুৱাই আৰু একে সময়তে ইয়াৰ চিকিৎসা মহাবিদ্যালয় ইয়াৰ কনভেনশ্যন চেণ্টাৰ ইয়াৰ উৰণ সেতু এনেধৰণে আৰু সামগ্ৰিকভাৱে যদি কওঁ চহৰবোৰৰ এটা সমস্যা থাকে যে পদপথ আৰু নলা নৰ্দমা গতিকে এইখিনিও খুব নিয়াৰিকৈ ইয়াত সম্পূৰ্ণ কৰা হৈছে যাৰ কৃতিত্বৰ দাবীদাৰ স্বাভাৱিকতে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিনিধি হিচাপেই হওক মন্ত্ৰী হিচাপেই হওক ইয়াৰ স্থানীয় বিধায়ক হিচাপেই হওক জয়ন্ত মল্ল বৰুৱা গতিকে আপোনালোকে সামগ্ৰিকভাৱে গোটেই কথাখিনি কেনেধৰণে তুলাচনীত জুখিব খোজে কেনেধৰণে বিশ্লেষণ কৰিব খোজে নে সঁচায়ে ইয়াত যিসকলে ইতিমধ্যে কৈ গৈছে যে জয়ন্ত মল্ল বৰুৱাৰ বাবে এইবাৰ ৰণখন যথেষ্ট সহজ হ'ব আপোনালোকেও তেনেকৈ অনুভৱ কৰেনে তেনেকৈ কাম সঁচাই হৈছেনে নিশ্চিতভাৱে প্ৰথমে এই অনুষ্ঠানটো আমাৰ নলবাৰীত অনুষ্ঠিত কৰাৰ বাবে মই ND24ক ধন্যবাদ জনাইছোঁ এতিয়া কথা হ'ল বিকাশ বুলি ক'লে আমি দুটা দৃষ্টিভংগীৰে বিকাশৰ সংজ্ঞাটো আমি নিৰূপণ কৰিব পাৰোঁ এটা সীমিত অৰ্থত এটা বহল অৰ্থত এই দৃষ্টিকোণৰ ফালৰ পৰা আমি যদি নলবাৰী সমষ্টি বা নলবাৰী জিলাখনৰ বিকাশ বুলি কওঁ তেনেহ'লে কেৱল মাত্ৰ নলবাৰী চহৰখনৰ বিকাশ মানেই নলবাৰী জিলাখনৰ কিংবা নলবাৰী সমষ্টিৰ বিকাশ কেতিয়াও নহয় মই ৰাজদীপ দা ভাল পালোহেঁতেন যদি আজিৰ এই অনুষ্ঠানটো মোৰ অঞ্চল অৰ্থাৎ ঘগ্ৰাপাৰৰ পৰা 6 কিলোমিটাৰমান দূৰত থকা বৰাজলত অনুষ্ঠিত কৰিলেহেঁতেন তেতিয়া নিশ্চিতভাৱে আপুনি বা আমাৰ পেনেলিষ্টবিলাকে গম পালেহেঁতেন বিকাশৰ সংজ্ঞাটো কি দৰাচলতে আৰু গম পালেহেঁতেন যদি জাজিয়াবাৰীৰ পৰা 6-7 কিলোমিটাৰমান গৈ খাটিকুছিত সেইটো কাৰণে আমাৰ ব্যৱস্থা আছে কিন্তু এইটো মই সদৰত পাতিব লাগে সদৰে সমষ্টি আমাৰ আন এটা অনুষ্ঠানলৈকে জানে মোৰ সতীৰ্থসকল ঘূৰি ফুৰে বুজ লয় সমস্যাসমূহৰ স্বাভাৱিকতে মই নিশ্চিতভাৱে আমি আশা কৰিম যে আমাৰ জিলাখনৰ বা সমষ্টিটোৰ গাঁৱে ভূঞে এনেধৰণৰ অনুষ্ঠানবিলাক হওক আৰু নিঃসন্দেহে এই কথাটো আমি স্বীকাৰ কৰিব লাগিব যে নলবাৰী চহৰখনৰ কিছু উন্নতি হৈছে তাৰ সমান্তৰালভাৱে আমি এই কথাটো কিন্তু আমি চিন্তা কৰাৰ প্ৰয়োজন আছে যেহেতু অসমৰ শৈক্ষিক মানচিত্ৰখনত নলবাৰী জিলাখনক শিক্ষাৰ নৱদ্বীপ বুলি কোৱা হয় গতিকে শিক্ষাৰ নৱদ্বীপ নলবাৰী জিলাত যেতিয়া আমি মাজে মাজে আমাৰ সন্দেহ হয় আজিৰ পৰা 10 বছৰ পিছত আমাৰ নলবাৰী জিলাখন কি পৰ্যায়লৈ যাব আজি আমি যিটো দৃষ্টিকোণৰ ফালৰ পৰা উন্নয়নৰ আমি বিভিন্ন দিশবিলাক আলোচনা কৰি আছোঁ পৰৱৰ্তী সময়ত আমি এই উন্নয়নৰ যিটো দৃষ্টিকোণ এই দৃষ্টিকোণটো আমি একেধৰণে আলোচনা কৰিব পাৰিমনে যিখন শিক্ষাৰ নৱদ্বীপ স্বৰূপ নলবাৰী জিলাত 60খনতকৈও অধিক সুৰাৰ বিপণী আছে এই কথাটো আমি চিন্তা কৰিব লাগিব শিক্ষাৰ নৱদ্বীপ নলবাৰী জিলাত বিগত 10 বছৰত কিমানখন স্কুল বিলুপ্তি হ'ল এই কথাটো কিন্তু আমাৰ চিন্তা কৰাৰ প্ৰয়োজন আছে গতিকে আমি বিশেষকৈ আমাৰ মন্ত্ৰীগৰাকীৰ কথা আজি আলোচনা হৈছে নিশ্চিতভাৱে মই কৈছোঁৱেই যে নলবাৰী চহৰৰ যথেষ্ট উন্নতি হৈছে ফ্লাইঅভাৰ হৈছে কিন্তু মন্ত্ৰীগৰাকীয়ে যিখন মৌজাক বাঁহজানি মৌজাক প্ৰতিনিধিত্ব কৰি অসমৰ সন্মানীয় মন্ত্ৰীৰ দায়িত্বত আছে গতিকে বাঁহজানি মৌজাৰ আজি যদি আপুনি বাট পথবোৰ চাই কেনেকুৱা এটা পয়া লগা অৱস্থা মই মোৰ মনৰ কথাখিনি এইটো দৃষ্টিকোণৰ পৰা ক'ব বিচাৰিছোঁ যিহেতু প্ৰায় 24 বছৰ সময় মই অৰাজনৈতিক এটা সংগঠন সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে জড়িত আছিলোঁ গতিকে নলবাৰী জিলাখনৰ বিভিন্ন প্ৰান্তত গাঁৱে ভূঞে আমি সোমাই গৈছোঁ গতিকে আমি বাট পথবিলাকৰ অৱস্থাটো গম পাওঁ গতিকে বাঁহজানিত কি আছে এটা খাদী উদ্যোগ আছে খাদী উদ্যোগটোৰ আজিৰ অৱস্থাটো কি আমি যদি চাবলৈ যাওঁ এখন পলিটেকনিক আছে গোপালধাল পলিটেকনিকেল ইনষ্টিটিউটখন এইখন পলিটিকেল ইনষ্টিটিউটৰ অৱস্থাটো কি আছে আজিৰ সময়খিনিত নলবাৰী জিলা শিক্ষাৰ নৱদ্বীপ বুলি কোৱা হয় নলবাৰী জিলাত আমাৰ ছাত্ৰ ছাত্ৰীসকলে MSc কৰিবলৈ যদি বিচাৰে এই MSc ডিগ্ৰীটো নলবাৰীতে কৰা আজিলৈকে সম্ভৱ হৈছেনে কোনো কাৰণত হোৱা নাই নলবাৰীত এখন কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত যি বিশ্ববিদ্যালয় আছে এই বিশ্ববিদ্যালয়খনত আজি পৰ্যন্ত এই বিশ্ববিদ্যালয়খনৰ প্ৰতিটো বিভাগ পূৰ্ণ পৰ্যায়ৰ অৰ্থাৎ পূৰ্ণ পৰ্যায়ৰ বিশ্ববিদ্যালয় হিচাপে আজিলৈকে কিন্তু ৰূপান্তৰিত নহ'ল গতিকে মই এই কথাটোৱে ক'ব বিচাৰোঁ যে বিকাশ বুলি ক'লে আমি যি মৌলিকভাৱে তিনিটা আমি উপাদানৰ উত্তৰণ হোৱাটো বিচাৰোঁ এটা হৈছে শিক্ষা আনটো স্বাস্থ্য আৰু এটা যোগাযোগ বা যাতায়াত ব্যৱস্থা এই দৃষ্টিকোণৰ পৰা আমি কেৱল মাত্ৰ যদি শিক্ষা যোগাযোগ আৰু স্বাস্থ্যৰ ক্ষেত্ৰত বিকাশৰ কথাটো বিভিন্ন সময়ত আলোচনা হৈছে নলবাৰীত এতিয়া গতিকে নলবাৰী জিলাৰ আপুনি গাঁৱে ভূঞে যিবিলাক আমাৰ মডেল হস্পিটেল আছে যিবিলাক হস্পিটেল আছে ক্ষুদ্ৰ ক্ষুদ্ৰ হস্পিটেল আছে সেই হস্পিটেলবিলাকৰ সঁচা অৰ্থত স্বাস্থ্য যিটো সেৱা আমাৰ সাধাৰণ পাইছেনে আৰু আমি কৈছে আমাৰ পূৰ্বৰ এগৰাকী পেনেলিষ্ট জ্ঞানেন্দ্ৰ চক্ৰৱৰ্তী দাই কৈছে যে আমি বিৰোধীক যি ধৰণে বিচাৰোঁ সেইধৰণে কিন্তু আমি আজিলৈকে নলবাৰীত পোৱা নাই কিন্তু দৰাচলতে বিৰোধীৰ ভূমিকা এতিয়া ৰাইজে লৈ আছে কিন্তু ৰাইজে লোৱাৰ লগে লগে আমি যদি চাবলৈ যাওঁ হিতাধিকাৰীখিনিক বাদ দি বিজেপিৰ কিমান কৰ্মকৰ্তা আছে কিমান হাজাৰ কৰ্মকৰ্তা আছে নলবাৰী জিলাত সেইখিনিক বাদ দি আমি যদি সমষ্টিটোত কিমান 2 লাখ কিমান আছে মাত্ৰ গতিকে আমি যদি চাবলৈ যাওঁ বাকীখিনি যদি কংগ্ৰেছ কৰে গতিকে শাসন কৰি থকা দলটোৱে কাক শাসন কৰি আছে
এই কথাটো আমি চাব লাগিব ঠিক গতিকে আছে। উন্নয়নৰ দৃষ্টিকোণটো মই ভাবোঁ কিন্তু যদি সামগ্ৰিকভাৱে আমি চিন্তা চৰ্চা নকৰোঁ তেনেহ'লে আজিৰ পৰা 10 বছৰ 20 বছৰ পিছত কিন্তু আমি ইয়াৰে ভুগিব লাগিব ঠিক আছে মই ধন্যবাদ জনাইছোঁ আপুনি কথাখিনি কৈছে আৰু সচেতন নাগৰিকসকলৰ প্ৰসংগটো স্বাভাৱিকতে ইয়ালৈ আহিছে গতিকে সেই বিষয়ত সেইসকল ৰাইজে কেনেধৰণে কথাবোৰ বিচাৰ বিবেচনা কৰিব কাৰণ আপুনি জ্ঞানেন চক্ৰৱৰ্তী ডাঙৰীয়াও কৈছে ইয়াৰ পূৰ্বে যে হিতাধিকাৰীসকলক আপুনি চুব নোৱাৰে গতিকে ভাবিবলৈ হ'লে বাকীসকলে ভাবিব লাগিব আৰু সেইসকলৰ যিটো ভূমিকা সেইটো কি পৰ্যায়ত হ'ব কেনেকৈ হ'ব বা তেওঁলোকৰ মাজতো কিমানে শাসক পক্ষৰ কাম কাজ দেখি তেওঁলোক সন্তুষ্ট বা বিতুষ্ট সেই কথাখিনিৰ ওপৰতো বহু কথা নিৰ্ভৰ কৰিব যে কি নহওক মই আপোনাক ধন্যবাদ জনাইছোঁ আৰম্ভণিৰ মন্তব্যৰ বাবে মই আহিব খুজিছোঁ ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মন আপোনাৰ কাষলৈ আপুনি এগৰাকী অধ্যাপক হিচাপে বিভিন্ন সময়ত আপুনি নিজৰ যিখিনি মতামত সেই মতামত আগবঢ়াই আহিছে বিভিন্ন ক্ষেত্ৰত কিন্তু আপুনি নলবাৰীৰ সন্তান গতিকে নলবাৰীখনে কি পালে আৰু কি পাবলৈ বাকী আছে কি কথাৰ ওপৰত ইয়াৰ ভৱিষ্যত গোটেই নিৰ্বাচনী ৰণখন নিৰ্ভৰ কৰিব অকণমান যদি মই আপোনাৰ পৰা জানিবলৈ সক্ষম হওঁ হয় ধন্যবাদ নলবাৰী আমাৰ প্ৰাচীন কামৰূপৰ একচুৱেলি ঐতিহ্য সংস্কৃতিৰ কেন্দ্ৰস্থল নৱদ্বীপ প্ৰজ্ঞাৰ নগৰী নলবাৰী আৰু এই নলবাৰীৰ আমি যদি আহি থকা সময়ত নিৰ্বাচনী দৃশ্যপট বিশ্লেষণ কৰিব যাওঁ দুটা বিষয় স্পষ্ট ৰূপত আমাৰ সন্মুখত ধৰা পৰে এটা হ'ল উন্নয়নৰ বিষয় আনটো হ'ল সুৰক্ষাৰ বিষয় উন্নয়নৰ ক্ষেত্ৰত এই নলবাৰীখন আজিৰ নলবাৰীও আমি দেখিছোঁ আৰু আজিৰ পৰা 15 বছৰ আগৰ নলবাৰীও দেখিছোঁ আৰু এটা পাৰ্থক্য সকলোৰে চকুত পৰিছে যিসকল আনকি চৰকাৰৰ কাম কাজৰ অতি সমালোচক তেখেতসকলে দেখিছে আমিও এটা কথা দেখিছোঁ আজিৰ পৰা 10-15 বছৰ আগত যিবিলাক বাট পথ একেবাৰে বোকাময় আছিলে যাব নোৱাৰা আছিলে সেই বাট পথবোৰ মই আগতেও গৈছোঁ গাঁৱৰ ভিতৰুৱা ৰিম'টেষ্ট অফ দ্য ৰিম'ট ভিলেজৰ আৰু এতিয়াও সেই বাট পথত গৈছোঁ আৰু এটা পৰিৱৰ্তন আপুনি চকুত পৰা ধৰণৰ হৈছে ৰাস্তা ঘাটৰ উন্নয়ন নলবাৰী চহৰখনত মই আজিৰ পৰা বেছি দিন নালাগে 2 বছৰ আগত যেতিয়া খোজকাঢ়িছিলোঁ এজাক বৰষুণ আহিলেই বানপানী কিন্তু এতিয়া সেই অৱস্থাৰ পৰিৱৰ্তন এতিয়া মোৰ এষাৰ কথা মনত পৰে তেতিয়া জয়ন্ত মল্ল বৰুৱাকে এই প্ৰশ্নটো সোধা হৈছিল তেখেতে কৈছিল যে এইটো প্ৰসৱ বেদনা ইয়াৰ পাছত তেতিয়া কৈছিল যে ইয়াৰ পাছত আমি এটা ভাল ফল পাম অকণমান এই বেদনাখিনি আমি সহ্য কৰিব লাগিব তেতিয়া কৈছিলে আজি সেই ভাল ফলটো আহিল নে অহা নাই একজেক্টলি আপোনাৰ চব দুটা কথা বাস্তৱ আৰু প্ৰত্যাশা দেয়াৰ ইজ অলৱেজ এ ডিফাৰেঞ্চ বিটুইন এক্সপেক্টেশ্যন এণ্ড ৰিয়েলিটি আমাৰ আকাংক্ষা অধিক কৰণীয় অধিক কৰিব লগা আছে কিন্তু যিখিনি যোৱা 5 বছৰত হৈছে এজন নাগৰিক হিচাপে এজন নলবাৰীবাসী হিচাপে এয়া চকুত লগাই পৰিৱৰ্তন আমাৰ চকুত পৰিছে শিক্ষাৰ ক্ষেত্ৰতে কওক স্বাস্থ্যৰ ক্ষেত্ৰত আমি কল্পনা কৰিব পৰা নাছিলোঁ আজিৰ পৰা 10 বছৰ আগত যে নলবাৰীতো এখন মেডিকেল কলেজ স্থাপন হ'ব নলবাৰীত ইঞ্জিনিয়াৰিং কলেজ স্থাপন হ'ব পলিটেকনিকৰ উন্নত অৱস্থা হ'ব এই কথাখিনি আমি চকুৰ সন্মুখত দেখিলোঁ ৰাস্তা ঘাটৰ উন্নয়ন আমি দেখিলোঁ আৰু এই চৰকাৰখনে লগতে দেখিবলৈ পোৱা গৈছে বিকাশৰ লগে লগে ঐতিহ্য আগুৱাই নিছে ইয়াৰ পৰা কেইমিটাৰমান দূৰত আপুনি দেখিব কুমাৰ ভাস্কৰ বৰ্মাৰ প্ৰতিমূৰ্তি নিৰ্মাণ হৈছে তাৰ পৰা আকৌ 100 মিটাৰ দূৰত দেখিব আপুনি মহাৰাজ নৰনাৰায়ণ চিলাৰাৰ ঐতিহ্য সন্মান জনোৱা হৈছে এই দিশত চৰকাৰে কাম কৰিছে এজন নাগৰিক হিচাপে আমাৰ চকুত পৰিছে শিক্ষাৰ ক্ষেত্ৰতে কওক স্বাস্থ্যৰ ক্ষেত্ৰতে কওক উন্নয়ন বাট পথৰ ক্ষেত্ৰতে কওক আৰু যিখিনি মেক্ৰ' লেভেলত হৈছে মানে অসমৰ সামগ্ৰিক যিটো বিকাশ যি বিকাশৰ ফল নলবাৰীবাসীয়েও পাইছে যিটো সংস্থাপনৰ ক্ষেত্ৰত আজি নলবাৰীৰ পৰা নলবাৰীত উদ্যোগীকৰণত নামনি অসম একেবাৰে পিছপৰা আপুনি জানে বঙাইগাঁৱত আমাৰ এটা আছে তাৰপিছত আৰু নাই এই নলবাৰীত গাঁও অঞ্চলতো এতিয়া পেপচি কোম্পানীয়ে প্ৰায় 800 কোটি টকা বিনিয়োগ কৰি উদ্যোগ স্থাপন কৰিছে আৰু ইয়ে নিবনুৱাসকলক সংস্থাপনৰ বাট যথেষ্ট সংখ্যক নিবনুৱা সংস্থাপন আৰু ৰেভিনিউ জেনেৰেশ্যনৰ কাম কৰিব এয়া এক আশাপ্ৰসদ কথা কিন্তু একে সময়তে নলবাৰী সমষ্টি নলবাৰী জাতীয়তাবাদৰ এক দুৰ্গ আছিলে অসম আন্দোলনতে কওক বা স্বাধীনতা আন্দোলনে কওক এই নলবাৰীবাসীৰ নলবাৰী ৰাইজে কিন্তু ৰক্ত দিছে গতিকে শ্বহীদৰ তেজেৰে পবিত্ৰ আমাৰ এই নলবাৰী ভূমি আৰু সেইকাৰণে যেতিয়া এই চৰকাৰে ব্যৱস্থা ল'লে খিলঞ্জীয়া সুৰক্ষাৰ কাৰণে যেতিয়া বেদখল উচ্ছেদ কৰি প্ৰায় 1.5 লক্ষ বিঘা ভূমি উদ্ধাৰ কৰিলে নলবাৰীৰ খিলঞ্জীয়া ৰাইজেও কিন্তু আশ্বস্ত হৈছে আৰু নলবাৰীৰ খিলঞ্জীয়া ৰাইজে সেইকাৰণে যেতিয়া মুখ্যমন্ত্ৰী মহোদয় আহিছিলে সেয়া যেন ইট ৱাজ লাইক এ পিলগ্ৰিমেজ একচুৱেলি যি ধৰণৰ এক স্বতঃস্ফূৰ্ত সঁহাৰি সৰ্বস্তৰৰ ৰাইজে দিলে মই ভাবোঁ ইয়ে আহি থকা সময়ৰ নিৰ্বাচনৰ এটা ইংগিত স্পষ্ট ৰূপত বহন কৰিছে যে 26ৰ নিৰ্বাচনতে বিজেপিৰ বিজয় পতাকা নলবাৰীত উৰিব তেনেকুৱা ধাৰণা স্পষ্ট ৰূপত জাজ্জল্যমান হৈ উঠিছে ঠিক আছে মই আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰম্ভণিৰ মন্তব্যৰ বাবে এটা বিৰতি পুনৰ লৈ লৈছোঁ এটা চমু বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম ডক্টৰ কবিতা চৌধুৰী মই আপোনাৰ কাষলৈ আহিব খুজিছোঁ আপুনি এগৰাকী শিক্ষাবিদ হিচাপেই হওক এগৰাকী মাতৃ হিচাপেই হওক এগৰাকী ভগ্নী হিচাপেই হওক নলবাৰীৰ যিটো ৰাজনৈতিক বাতাবৰণ কেনেধৰণে আপুনি প্ৰত্যক্ষ কৰিছে আৰু ইয়াত শাসক বিৰোধীৰ যুঁজখন এই যুঁজখন কি পৰ্যায়ত চলি আছে কি অনুধাৱন কৰিছে আপুনি অকণমান জানিব খুজিছোঁ ধন্যবাদ জনাইছোঁ প্ৰথমতে
আচলতে এয়া একদম নিৰ্বাচনৰ বতৰ নলবাৰীত ৰাজনৈতিক দিশত নলবাৰী বিভিন্ন দলৰ মাজেৰে অতিবাহিত হৈছে নলবাৰী পূৰ্বৰে পৰা আমি দেখা পাওঁ হয়। কেতিয়াবা যদি কমিউনিষ্ট পাৰ্টি গৈছিলে কেতিয়াবা আঞ্চলিকতাবাদী দল গৈছে কেতিয়াবা ৰাষ্ট্ৰীয়তাবাদী দল গৈছে আৰু অতি সাম্প্ৰতিকভাৱে এইবেলি আৰু পূৰ্বৰ আমি ৰাষ্ট্ৰীয়তাবাদী দলৰ প্ৰতিনিধি দেখা পাইছোঁ আৰু যিটো উন্নয়নৰ কথা কোৱা হৈছে এই উন্নয়নটো আচলতে এটা কণ্টিনিউৱাছ প্ৰচেছ এইটো একেদিনাই হোৱা বা নিৰ্বাচনৰ আগতেই যে তাৰ বিশ্লেষণ কৰিব লাগে তেনেকুৱা কথা নহয় নলবাৰীৰ ৰাইজে বহুত ভুগিছে সকলোৱে কৈছে ৰাস্তা ঘাটৰ ক্ষেত্ৰত ভুগিছে যাতায়াতৰ ক্ষেত্ৰত ভুগিছে নতুবা টাউন বুলি ক'লে যিখিনি মিনিমাম ব্যৱস্থা থাকিব লাগে সেইখিনি ক্ষেত্ৰতো ভুগিছিলে এতিয়া এইখিনি সুবিধা এখন চহৰৰ এখন নগৰত থকাটো বাঞ্ছনীয় প্ৰয়োজনীয় আমি নগৰৰ বাসিন্দা হিচাপে আমি নিৰ্দিষ্ট কৰ কাটলৰ মাজেৰে জীৱন অতিবাহিত কৰোঁ আৰু সেই দিশৰ পৰা আমি সুবিধাখিনি পাব লাগে কিন্তু এই সুবিধাখিনি ইমান বছৰ ইমান লেহেমীয়া গতিত আছিলে বা হোৱাই নাছিল আৰু খুব ক্ষিপ্ৰতাৰে এই সুবিধাসমূহ ৰাইজৰ মাজলৈ আহি পৰিছে এইটো সকলোৱে স্বীকাৰ কৰিছে আমিও স্বীকাৰ কৰিছোঁ যে নাগৰিকৰ জীৱন আমি কটাবৰ কাৰণে যিখিনি মিনিমাম আমাৰ ব্যৱস্থা থাকে মানে সেইখিনি পোৱা গৈছে এতিয়া নিশ্চয় যেতিয়া বিকাশৰ কথাটো আহি পৰিছে আগতে আছিলে পৰিৱৰ্তনৰ কথা জাতি ভাতি মাটিৰ কথা আছিলে এতিয়া জাতি ভাতি ভেটি মাটিটোৰ সলনি এইবাৰ আহিছে বিকাশ যাতে বিকাশটো মানে এই বস্তুগত দিশৰ বিকাশ সহজে ৰাইজৰ চকুত পৰে মানুহৰ চকুত পৰে বা বিশ্লেষণ কৰিব পাৰে বা আঙুলিয়াই দিব পাৰে গতিকে সেইটো সহজে মানুহক আকৰ্ষণ কৰিবলৈ সুবিধা হয় এনেকুৱা হৈছে তেনেকুৱা হৈছে নিশ্চয় আমাৰ প্ৰতিনিধি কৰিছে আমাৰ চৰকাৰে কৰিছে কিন্তু এইটো কৰণীয় প্ৰতিগৰাকী প্ৰতিনিধি এইটো কৰিব লগা কিন্তু এই প্ৰতিনিধি এইবোৰ কথা পাহৰি যোৱাটো বৰ ডাঙৰ কথা পাহৰি যোৱাটো ডাঙৰ কথা হয় বা মানুহে দাবী কৰিব লগাটো এটা ডাঙৰ কথা হয় নিঃসন্দেহে এই বিকাশ সদায় চলি থাকক এনেকৈ ক্ষিপ্ৰগতিত দ্ৰুতগতিত মানে যিয়ে জনপ্ৰতিনিধি ইয়াৰ পৰা নিৰ্বাচিত নহওক কিয় হয় মানে তেওঁলোকক মনত পেলাই দিবলগীয়া দিনটো আহিব নালাগে মনত পেলাই দিব নালাগে যে আমাৰ ইয়াতে এটা ভৱন নাই ইয়াতে আমাৰ এডোখৰ মুকলি ঠাই নাই থিয় হ'বলৈ ইয়াতে আমাৰ এখন শিশু উদ্যান নাই এনেকৈ যাতে আমি ক'ব লগা নহয় ঠিক আছে মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰম্ভণিৰ মন্তব্যৰ বাবে মই মঞ্জু বৈশ্যও আমাৰ সৈতে আছে মই আপোনাৰ পৰাও দুই এটা কথা নিশ্চয় জানিবলৈ প্ৰয়াস কৰিম মহিলা সবলীকৰণৰ দিশটোও আহিছে আপুনি নাৰীৰ বাবে সংগ্ৰাম কৰা এগৰাকী নেত্ৰী হিচাপে এই কথাবোৰ কেনেধৰণে বিশ্লেষণ কৰে আৰু এই নিৰ্বাচনত এইবোৰ কাৰক হ'ব পাৰেনে মহিলাসকলে পোৱা আঁচনি ইত্যাদি তেওঁলোকৰ সবলীকৰণৰ বাবে লোৱা পদক্ষেপসমূহ আন্তঃগাঁথনি উন্নয়ন ইত্যাদি এই যিবোৰ কথা আহিছে আৰু এইবাৰ বিকাশৰ কথাকেই সাৰোগত কৰি মানুহ আগবাঢ়িব বুলি কৈছে ভোট দিবলৈ যাব বুলি কৈছে আৰু গণতন্ত্ৰৰ বৃহৎ এই উৎসৱত অংশগ্ৰহণ কৰিব গতিকে আপুনি কেনে দৃষ্টিকোণেৰে কথাখিনি পৰ্যবেক্ষণ কৰিছে হয় নমস্কাৰ মই আচলতে কোনো ৰাজনীতিৰ লগত জড়িত নহয় এগৰাকী সাধাৰণ সমাজকৰ্মী লগতে এগৰাকী শিক্ষয়িত্ৰী হয় তৰুণ গগৈ ডাঙৰীয়াৰ দিনৰ পৰা আমি চৰকাৰ দেখিছোঁ গতিকে তাৰ তুলনাত আমি বিজেপি চৰকাৰখনে যথেষ্ট বিকাশ বা উন্নয়নৰ দিশত কাম কৰা আমি দেখিবলৈ পাইছোঁ আৰু নলবাৰীৰ কথাই কওঁ মোৰ আচলতে বৰক্ষেত্ৰী সমষ্টি মোৰ বৰভাগত ঘৰ বৰক্ষেত্ৰী সমষ্টিটো যথেষ্ট আমি উন্নয়ন দেখা পাইছোঁ বা নলবাৰীত মোৰ নিজৰ ঘৰৰ পৰা ক'ব গৈছোঁ মোৰ ছোৱালীয়ে নলবাৰী মহাবিদ্যালয়ত পঢ়ি আছে যেতিয়া বৰভাগৰ পৰা নলবাৰী মহাবিদ্যালয় আহিব লগা হয় বহুতখিনি দূৰ হয় মোটামুটি 16 কিলোমিটাৰমান দূৰ হয় তাই মানে যথেষ্ট সংখ্যক অসুবিধাৰ সন্মুখীন হৈছিল যে গাড়ীত আহিলে সময়ত ক্লাছটো এটেণ্ড কৰিব নোৱাৰি কিন্তু যেতিয়া এখন স্কুটি পাবলৈ সক্ষম হৈছে তেতিয়া মানে মোৰ ছোৱালীজনীয়ে এতিয়া সময়মতে ক্লাছ এটেণ্ড কৰিব পাৰে ইমান দূৰৰ পৰা আহি গতিকে সেই ক্ষেত্ৰত মই চৰকাৰখনক ধন্যবাদ দিব লাগিব যিহেতু শিক্ষাৰ ক্ষেত্ৰত হওক বা ৰাস্তা ঘাট বা আমাৰ মেডিকেলৰ ক্ষেত্ৰত হওক বহুতখিনি এইখন চৰকাৰে যথেষ্ট উন্নতি কৰিছে আৰু নলবাৰীততো বহুতখিনি এতিয়া গমে পাইছে সকলোৱে ইতিমধ্যে কৈছে নলবাৰীত কি উন্নয়ন হৈছে আমাৰ হৰি মন্দিৰৰ পৰা আদি কৰি আমাৰ যিকেইখন সেতুৰ পৰা আদি কৰি যিখিনি ইয়াতে মেডিকেল কলেজৰ পৰা গোটেইখিনি সুবিধা ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ কিন্তু মোৰ ক'বলগীয়া আছে মই যিহেতু ৰাজনীতিৰ লগত জড়িত নহয় আগতে কৈছোঁ আৰু মই সদায় চৰকাৰৰ ভাল দিশটোও সমালোচনা কৰিছোঁ বেয়া দিশটোও সমালোচনা কৰিছোঁ মোৰ ফেচবুক পোষ্টত মই প্ৰায়ে লিখোঁ এইবিলাক এতিয়া মোৰ বেয়া দিশটো যিহেতু আপুনি কৈছে যে নাৰী সবলীকৰণৰ দিশত আমি কাম কৰি আছোঁ বা নাৰী নিৰ্যাতনৰ ওপৰত আমি কাম কৰি আছোঁ মই যিটো NGOত কাম কৰি আছোঁ মহিলা সবলীকৰণৰ ওপৰত কাম কৰি আছোঁ আৰু নিৰ্যাতন ধৰ্ষণ এইবিলাকৰ আমাৰ মেইন লক্ষ্য উদ্দেশ্য হয় গতিকে মই সেই ক্ষেত্ৰটোত চৰকাৰখনৰ পৰা আৰু অধিক আশা কৰিম মানে নাৰীক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত ক'ৰবাত নহয় ক'ৰবাত চৰকাৰখন মানে সম্পূৰ্ণ সফল হ'ব পৰা নাই গতিকে মোৰ ক'বলগীয়া এইখিনি আছে আপোনালোকৰ চেনেলৰ মাধ্যমেৰে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াকো এইখিনিয়ে আহ্বান জনাব বিচাৰিছোঁ যে নাৰীসকলক আঁচনি দিয়াতকৈ
প্ৰথমতে নাৰীসকলক সুৰক্ষিত কৰক গতিকে সেইটো আচলতে নাৰীক প্ৰথমতে সুৰক্ষিত কৰিব লাগিব আঁচনিৰ দ্বাৰা নাৰী কিন্তু সুৰক্ষিত নহয় ঠিক আছে নাৰী সুৰক্ষাৰ দিশটোৰ ওপৰত আপুনি যথেষ্ট গুৰুত্ব প্ৰদান কৰাটো বিচাৰিছে আৰু এতিয়াও সেইখিনি সম্পূৰ্ণ হোৱা নাই বুলি ভাবে মই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিৰ সভাপতিগৰাকী আমাৰ সৈতে আছে প্ৰাঞ্জল কলিতা মই আপোনাৰ কাষলৈ আহিব খুজিছোঁ আপোনালোকে কেনেধৰণে কথাবোৰ বিশ্লেষণ কৰে চাওক জাতীয় দল সংগঠনসমূহৰ এটা ভূমিকা থাকে আৰু য'ত চৰকাৰে কিছুমান এনে কাম কৰে যিখিনি জনতাৰ হিতৰ নহয় বুলি অনুধাৱন কৰা হয় সেইখিনিৰ ক্ষেত্ৰত সৰব হোৱা দেখা যায় সাধাৰণতে আমাৰ জাতীয় দল সংগঠনসমূহ আৰু জাতীয় দল সংগঠনসমূহৰ গুৰুত্ব অপৰিসীম নিৰ্বাচনতো পাকে প্ৰকাৰণতে প্ৰভাৱ পৰি বহু কথাৰ এই কথাখিনি খোলাখুলিকৈ মই পাতিব খুজিছোঁ গতিকে নলবাৰীখনক লৈ আপোনালোকে কি ভাবে যে কি হ'বলৈ গৈ আছে ইয়াৰ ৰাজনৈতিক গোটেই বাতাবৰণটো ইয়াৰ পূৰ্বে এগৰাকীয়ে কৈছে যে বিৰোধীয়ে ৩-৪ মাহ হয়তো হাত সাৱটি বহি আছে অথচ শাসক পক্ষৰ মানুহ তেওঁলোকে গ্ৰাছ ৰুটত সোমাইছে সাধাৰণ মানুহৰ ঘৰলৈ গৈছে ঘৰে ঘৰে গৈছে ভোটাৰৰ কাষ চাপিছে কাৰোবাৰ যদি কিবা আঁচনিক লৈ ক্ষোভ আছে খং আছে প্ৰাপ্তি অপ্ৰাপ্তিক লৈ কিবা ক'বলগীয়া আছে সেইখিনি বুজ লৈছে দলৰ নেতৃত্বক জনাইছে আৰু সেইখিনি নিৰাময় কৰিবলৈ তেওঁলোকে যত্ন কৰিছে কাৰণ নিৰ্বাচনটো তেওঁলোকে জিকিব লাগিব যিটো মই উল্লেখ কৰিব খোজোঁ যে ভাৰতীয় জনতা পাৰ্টীয়ে তেওঁলোকে অকণমান কৰ্পৰেট ষ্ট্ৰাকচাৰত কাম কৰে এই কথাখিনি একেবাৰে খোলাখুলি কথা তেওঁলোকৰ ধনবলো আছে যথেষ্ট ইয়াৰ বিপৰীতে অসমত বিৰোধীৰ যিটো এই মুহূৰ্তৰ স্থিতি এই গোটেই কথাখিনি সামগ্ৰিকভাৱে মই আপোনালোকে জাতীয় সংগঠন কৰে এনে নহয় যে আপোনালোকে ৰাজনীতি কৰে কিন্তু জাতীয় সংগঠনে এই কথাবোৰ খুব গুৰুত্ব সহকাৰে পৰ্যবেক্ষণো কৰে আৰু যিটো ভাল নহ'ব সেইটো আপোনালোকে জনতাক জনাবলৈ চেষ্টা কৰে কি অনুভৱ কৰিছে এই নিৰ্বাচনক লৈ ধন্যবাদ এটা মই উদাহৰণেৰে মই কথাখিনি মই বুজাব বিচাৰিছোঁ আজি নলবাৰীত যিখিনি উন্নয়ন হৈছে তাৰ ক্ৰেডিট বিচাৰি ৰাইজৰ মাজত ঘূৰি ফুৰিছে মাতৃ এজনীয়ে যেতিয়া সন্তান এটা জন্ম দিয়ে সন্তানটোক মাতৃদুগ্ধ পান কৰোৱাটো মাতৃৰ দায়িত্ব কিন্তু সন্তানটোক মাতৃদুগ্ধ পান কৰোৱা বুলি মাতৃজনীয়ে আচলতে ক্ৰেডিট ল'ব নোৱাৰে এইটো ক্ৰেডিট লোৱা বিষয় নহয় জনপ্ৰতিনিধি এজনৰ দায়িত্ব সমষ্টিৰ উন্নয়নৰ কাম কৰাটো গতিকে যদি জনপ্ৰতিনিধি এই সমষ্টিটোৰ উন্নয়ন কৰি তেখেতে যদি সভা সমিতি আহ্বান কৰে যে মোক ক্ৰেডিট লাগে সেই কথাটো আচলতে কেনেকুৱা কথা সেই কথাটো আচলতে আমি বুজি নাপাওঁ নিৰ্বাচনী ৰাজনীতিত ক্ৰেডিট কোনে নিবিচাৰে সকলোৱে বিচাৰে কংগ্ৰেছৰ থাকিলে কংগ্ৰেছে বিচাৰিব আমাক ভোট দিয়ক আমি এইখিনি কৰিম বিজেপিয়ে ক'ব যে আমি এইখিনি কৰিছোঁ আমাক ভোট দিয়ক এইটোতো নিৰ্বাচনত এইবিলাক কথা চলেই এটা পৰ্যায়লৈ চলেই কিন্তু সেই যদি আপুনি গোটেই দৃষ্টিৰে কথাখিনি চাই সেই কথাটো কিন্তু জনপ্ৰতিনিধি এজনৰ দায়িত্ব সমষ্টিৰ কাম কৰাটো সমষ্টিৰ মানুহৰ লগত সুখে দুখে থকাটো যেনেকৈ মাতৃৰ দায়িত্ব সন্তানক দুগ্ধপান কৰোৱাটো ঠিক তেনেকৈ জনপ্ৰতিনিধি গৰাকীৰো দায়িত্ব কিন্তু সেই দায়িত্বটোৰ ক্ৰেডিটটো জনসাধাৰণে দিব এনেই দিব সেইটো আৰু বিচাৰি ফুৰাৰ সেইটো বিষয় হ'ব আচলতে নালাগে তাৰ পিছতে মই অন্য এটা দৃষ্টিকোণেৰে মই নলবাৰীৰ কথাখিনি কওঁ যে ভাল লাগিছে যে নলবাৰীত দলং হৈছে নলবাৰীত চহৰৰ ড্ৰেইন হৈছে নলবাৰী চহৰত লাইট জ্বলিছে আপুনি দেখিছে নলবাৰীত কনভেনশ্যন চেণ্টাৰ হৈছে নলবাৰীত সংহত জিলা আয়ুক্তৰ কাৰ্যালয় হৈছে তাৰ লগে লগে এটা কথা কিন্তু ক'ব লাগিব এইবিলাক ভাল লাগিছে আমাৰ তাৰ লগে লগে এটা কথা আমি ক'ম যে নলবাৰীত কিন্তু প্ৰজ্ঞাৰ নগৰী নলবাৰীত কিন্তু 60খনকৈ ৱাইন শ্বপো হৈছে সুৰাৰ বিপণীও হৈছে নলবাৰীত আৰু এটা কথা ক'ম যোৱাকালি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে অহা বছৰ চৰকাৰ হ'লে 2 লাখ চাকৰি দিব সেইটোৰ প্ৰয়োজন আছে মই নলবাৰীত মই অনুভৱ কৰিছোঁ কিয়নো বহু শিক্ষিত নিবনুৱা এতিয়া ভোটাৰ লিষ্টৰ পৃষ্ঠা প্ৰমুখ হৈ আছে আৰু মই ষ্টেডিয়ামৰ কথা এটা কওঁ ভাল হৈছে ষ্টেডিয়ামখন হৈছে নলবাৰীত ষ্টেডিয়ামখন হ'লেই নহ'ব নহয় খেলুৱৈ লাগিব ক্ৰীড়া সন্থাৰ যেতিয়া সভাপতি সাধাৰণ সম্পাদক লুডু খেলিব নজনা মানুহ হৈ থাকিব তেখেতসকলে আৰু কি কিয়া প্ৰতিভাৰ জন্ম দিব ঠিক আছে মই আপোনাক ধন্যবাদ জনাইছোঁ আটাইয়ে নিজৰ প্ৰাৰম্ভিক মন্তব্য আগবঢ়াইছে এটা বিৰতিৰো সময় হৈছে বিৰতি লৈ মই অনুষ্ঠানৰ শেষ অংশলৈ আহি আছোঁ এটা চমু বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম আমি নলবাৰীত উপস্থিত আছোঁ ৰাজপাটকাৰ শীৰ্ষক আমাৰ অনুষ্ঠান ৰিয়াজুদ্দিন আপোনাৰ পৰা মই সামৰণি মন্তব্য ল'ব খুজিছোঁ এই ফেক্টৰসমূহ গৌৰৱ গগৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বা জয়ন্ত মল্ল বৰুৱা নিজে ভিন্ন ধৰণৰ আলোচনা ৰাজ্যৰ উন্নয়ন বিকাশ বিভিন্ন ধৰণৰ আঁচনি বিভিন্ন ধৰণৰ প্ৰকল্পৰ ৰাজ্যত নতুনকৈ স্থাপন হোৱা ছেমিকণ্ডাক্টৰৰ পৰা আৰম্ভ কৰি মহাবাহুৰ ওপৰত কেইবাখনো দলং শোভাবৰ্ধন কৰা বহু আঁচনি ৰাইজৰ বাবে
লোৱা আঁচনি, মহিলাসকলৰ বাবে লোৱা ইত্যাদি অনেক আঁচনি কেনেধৰণে মানুহৰ মনত ক্ৰিয়া কৰিব, খুব সংক্ষেপে মই আপোনাৰ পৰা জানিব খুজিছোঁ। মই ভাবোঁ যে এই যে আগতৰ নিৰ্বাচন আহি আছে, এই নিৰ্বাচনত আমাৰ উঠি অহা নতুন প্ৰজন্মই আমাৰ চৰকাৰখনে কি কাম কৰিলে, কোনটো দৃষ্টিকোণৰ পৰা চৰকাৰখনে আমাৰ ছাত্ৰ সমাজক প্ৰভাৱিত কৰিলে, আমি হিতাধিকাৰী হোৱা বাবেই আমি বাবু আঁচনি, নিযুত মইনা আঁচনি এইবিলাক পোৱাৰ কাৰণে চৰকাৰখনক ভাল পালোনে, স্কুটিখন পোৱাৰ বাবে আমি চৰকাৰখনৰ প্ৰতি আকৃষ্ট হ'লোনে, চৰকাৰখনে কৰি অহা সকলোবিলাক কাম আমি পজিটিভ নিগেটিভ সকলো বিশ্লেষণ কৰি এটা সিদ্ধান্তত উপনীত হৈ চৰকাৰখনক ভাল পালোঁ, এই কথাবিলাক চোৱাৰো কিন্তু প্ৰয়োজন আছে। কাৰণ আজিৰ ছাত্ৰ কাইলৈ ভৱিষ্যতৰ নাগৰিক। মই শেহতীয়াভাৱে এটা টকশ্ব'ত দেখিছিলোঁ যে কেইগৰাকীমান মেধা সম্পন্ন ছাত্ৰ ছাত্ৰীয়ে এটা আচৰিতজনক এটা কথা কৈছিলে উন্নয়ন সম্পৰ্কত, যে মাকে হেনো কিবা আঁচনি পাইছে, অৰুণোদয় পাইছে, তেওঁ ছোৱালীগৰাকীয়েও এখন স্কুটি পাইছে, গতিকে চৰকাৰ এইবাৰ বিজেপিৰে হ'ব। আমি ভাবোঁ যে ৰাইজে আচলতে তেনেকুৱাকৈ মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীৰ দৃষ্টিভংগীটো য'ত গৰিষ্ঠ সংখ্যক মানুহৰে চিন্তা তেনেধৰণৰ, গতিকে আপোনাক শাসন কৰিবলৈ আগবঢ়া সেয়া কংগ্ৰেছৰ নেতৃত্বত হোৱা বিৰোধীয়ে হওক বা বিজেপিয়ে হওক শাসক পক্ষ, তেওঁলোকেতো পৰিকল্পনাবোৰ তেনেকৈয়ে যুগুত কৰিব। মই একদম সঁচা অৰ্থত, যিহেতু মই নিজেই ৰাজনীতি বিজ্ঞানৰ ছাত্ৰ আছিলোঁ, গতিকে আমি কিন্তু এই বস্তুটো ৰাজনৈতিকভাৱে আমি প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী, প্ৰতিগৰাকী সচেতন মানে সঁচা অৰ্থত সচেতন হ'ব লাগিব। আৰু এতিয়াতো দেখা পোৱা যায় ৰাজনীতিত তৈলমৰ্দনৰ যিটো ব্যৱস্থা, এতিয়া তেল মৰা ৰাজনীতিটো বেছিকৈ চলে। আৰু এতিয়া গণতন্ত্ৰত মানে এনেকুৱা কিছুমান গণতন্ত্ৰই ধুৰন্ধৰ ৰাজনীতিবিদৰ সৃষ্টি কৰিছে, য'ত জনসাধাৰণক কেৱল মাত্ৰ বিপথে নিয়াৰহে চিন্তা কৰে, কৰ্মীয়ে কাম কৰি আছে, নেতাই দল সলনি হৈ। গতিকে সৌসিদিনালৈকে ৰাতুল কলিতাই আমাৰ নলবাৰীৰে বিজেপিক তীক্ষ্ণ সমালোচনা কৰিছে, সমালোচনা কৰা ৰাতুল কলিতা আজি বিজেপি লৈ গ'ল, আজি বিজেপি লৈ গৈছে। এতিয়া কি বুলি ক'ব আমাৰ মানুহে, আমাৰ মেধাসম্পন্ন ছাত্ৰ ছাত্ৰী, এখন দৃষ্টিভংগীটো ছাত্ৰ ছাত্ৰী লাগে কিন্তু। ঠিক আছে, ঠিক আছে, গতিকে দৃষ্টিভংগী হয়, মই ধন্যবাদ জনাইছোঁ ডক্টৰ জ্ঞানেন্দ্ৰ বৰ্মন। মই আপোনাৰ কাষলৈ আহিছোঁ। বিৰোধীৰ ভূমিকাখিনিক সামগ্ৰিকভাৱে নলবাৰীৰ ৰাইজে কেনেধৰণে লক্ষ্য কৰিছে বুলি আপুনি ভাবে? কাৰণ চাওক যে অন্ততঃ এটা আদৰ্শক লৈ বা আদৰ্শগত যুঁজৰ কথা কৈছে। গৌৰৱ গগৈয়ে কৈছে যে এইটো মানে এতিয়া যিটো টীম, মানে বিজেপিৰ যিটো দল, যিটো টীমে কাম কৰি আছে, এইটো এক্স কংগ্ৰেছী, মানে প্ৰাক্তন কংগ্ৰেছী, আৰু তেওঁলোক হ'ল আজিৰ প্ৰজন্মৰ কংগ্ৰেছী। গতিকে প্ৰাক্তন কংগ্ৰেছী আৰু আজিৰ কংগ্ৰেছীৰ যুঁজ বুলিও অভিহিত কৰিব খোজে। বিৰোধীৰ এনেধৰণৰ কথা কামে কেৱল চৰকাৰক কৰা সমালোচনাই তেওঁলোকক নিৰ্বাচনী বৈতৰণি পাৰ হোৱাত বা সহায় কৰিবনে বা কৰাত সহায় কৰিবনে? কেনেধৰণে গোটেই বিৰোধীৰ ৰাজনীতিটো আজিৰ তাৰিখত মানুহে জুখিমাখি চাব, মই অকণমান জানিব খুজিছোঁ। আপুনি গুৰুত্বপূৰ্ণ দিশ কেইটামান উনুকি আহিছে, মই চমুকৈ ক'ব চেষ্টা কৰিছোঁ। মূল্যবোধৰ অৱক্ষয়, এই কথাটো ৰাজনীতিত আমি দেখিছোঁ কিন্তু। আৰু মই ভাবোঁ যে আত্মাক আহত কৰি শৰীৰৰ উৎকৰ্ষতাৰ কথা কোৱাটো অৰ্থহীন হ'ব। মই এই কণ্টেক্সতে কথাটো কৈছোঁ যে নেতাবোৰে শিৰ ফুলাই ফুলাই এটা দলক গালি পাৰে আৰু দেখিব নেক্সট দিনাখন ৰাতিপুৱা যাক গালি পাৰিব তাৰ শিবিৰতে তাৰ কোলাতে উঠেগৈ। এনেকুৱা মূল্যবোধহীন এক ৰাজনীতি, অসুস্থ এক বাতাবৰণ, এয়া কাম্য নহয়। হয়, বিৰোধীয়ে আজি মানে তেওঁলোকে নিজৰ স্থিতিটো বা আদৰ্শটোক অন্ততঃ ঠিক আছে, দলে তেওঁলোকৰ লগত অন্যায় কৰিছে, কিন্তু আদৰ্শটোক সাৰোগত কৰি চলি থাকিব পৰা এইটো দম্ভটো, এইটো লাগে কিন্তু। একজেক্টলি আপোনাৰ মানে আইডিঅলজিকেল অৰিয়েণ্টেশ্যনটো ইমানেই ব্যক্তিগত লালসাত আইডিঅলজিটো এনেকুৱা কম্প্ৰমাইজ হৈ যায় ৰাতিৰ ভিতৰতে, এই কথাটোৱে মোক আচৰিত কৰে। ময়ো এটা মূল্যবোধত বিশ্বাস কৰোঁ, ক্লাছ 8ৰ পৰা এটা মূল্যবোধত বিশ্বাস কৰি আহিছোঁ। ধুমুহা আহিছে, প্ৰত্যাহ্বান আহিছে, প্ৰলোভন আহিছে, আমিতো থাকিবলৈ চেষ্টা কৰিছোঁ, মূল্যবোধ ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। প্ৰাপ্তিৰ আকাংক্ষা নহয়, সমৰ্পণৰ অংগীকাৰ, দেশ আৰু জাতিৰ সেৱাত সেই চেতনা ধাৰণ কৰিবলৈ চেষ্টা কৰিছোঁ। গতিকে এই কথাবিলাক দেখিলে বিচলিত হোৱা যায়, আচৰিত লাগে। এই যে মূল্যবোধবিহীনতা এটা পৰিৱেশ সৃষ্টি হৈছে, যিয়ে নহওক সমসাময়িক ৰাজনৈতিক ক্ষেত্ৰত সেইটো এটা বাস্তৱতা। পলিটিকেল প্ৰেগমেটিজিম তেতিয়া মোৰ ইম্পৰ্টেণ্ট দেন আইডিয়েলিজিম, এনেকুৱা লাগিছে কথাটো। কিন্তু সমসাময়িক ৰাজনীতিৰ প্ৰেক্ষাপটত, আজিৰ প্ৰেক্ষাপটত এনেকুৱা লাগিছে যে বিৰোধীৰ যিটো অনৈক্য সেইটো আমি দেখিছোঁৱে, আৰু সেইটো আমাৰ নলবাৰী জিলাতো পৰিস্ফুট হৈছে। বিৰোধীৰ অনৈক্যই বিৰোধীক দুৰ্বল কৰিছে, আৰু একে সময়তে যোগাত্মকভাৱে চাবলৈ যাওঁ উন্নয়নৰ আকাংক্ষা বহুত, কিন্তু আজি সকলোৱে দল মত নিৰ্বিশেষে আজি সকলোৱে এটা কথা স্বীকাৰ কৰিছে যে নলবাৰীত কিন্তু উন্নয়নৰ এক শক্তিশালী প্ৰবাহ বৈছে। আজি সকলো স্তৰতে আজি উন্নয়ন দেখিবলৈ পোৱা গৈছে। হয়, আমাৰ আকাংক্ষা অধিক, মই আকৌ কৈছোঁ আকাংক্ষা অধিক লাগে আমাক, কিন্তু যোৱা 10 বছৰ আগত যিটো হোৱা নাছিল আজি সেইটো সম্ভৱ হৈছে, আৰু তাৰ সুফল বিজেপিয়ে বা NDA পাব এনেকুৱা ধাৰণা হৈছে। আৰু সামগ্ৰিকভাৱে এজন বিশ্লেষক হিচাপে যদি মোক চাবলৈ দিয়ে আপুনি, যিবিলাক আঁচনি গ্ৰহণ কৰিছে, বাইদেৱে মহিলাৰ কথাটো উনুকি আহিছে, মই 1 ছেকেণ্ড ক'বলৈ ভাল পাম। অসমত 76 কনষ্টিটুৱেঞ্চিত মহিলা মেজৰিটি, আৰু এই চৰকাৰখনে 32 লক্ষ মহিলাক ডাইৰেক্ট মহিলা উদ্যমিতা আঁচনিৰ ধন দিছে। অৰুণোদয় আঁচনিৰে প্ৰায় 40 লক্ষ পৰিয়ালক সাঙুৰি লৈছে। হয়, এইবিলাক যথেষ্ট নহয়, নিযুত মইনা আঁচনি আছে, কিন্তু এইবিলাকে কি কৰিছে, আৰ্থিক নিৰাপত্তাৰ দিশত মহিলাক আৰ্থিক নিৰাপত্তা প্ৰদানৰ কাম কৰিছে, ইকনমিক এক্সপানশ্যনত সহায় কৰিছে, পাৰ্চেজিং পাৱাৰ
যদি ইকনমি যদি বৃদ্ধি হ'ব লাগে, আমাৰ ইকনমি এক্সপাণ্ড হ'ব লাগে, পাৰ্চেচিং কেপাচিটি অত্যন্ত দৰকাৰ। আৰু সেইকাৰণে চাব লক্ষ্য কৰিব যোৱা 5 বছৰ যে অসমত হায়েষ্ট ইকনমিক গ্ৰ'থ হৈছে, এই ৰিফ্লেকশ্যন হৈছে কিয় ক্ৰয় ক্ষমতা লাগিব নাগৰিকৰ। ক্ৰয় ক্ষমতা অকণমান হ'লেও অতি গৰীব মানুহজনৰ ঘৰত যে আহিছে, সি আমাক ইকনমিক সমৃদ্ধিত সহায়ক হৈছে আৰু আৰ্থিক নিৰাপত্তা অকণমান হ'লেও প্ৰদান কৰিব পাৰিছে। হয়, আমাৰ কৰণীয় অধিক আছে। আমাৰ 63 লক্ষ বিঘা ভূমি বেদখল হৈ আছে। এই নলবাৰী জিলাৰ বৰক্ষেত্ৰী ইয়াৰ পৰা বেছি দূৰ নহয়। আপুনি NRCৰ যেতিয়া ডাটাবিলাক চালোঁ আমি দেখিবলৈ পালোঁ, তাৰ যিবিলাক চৰ আছে, ভাংনামাৰী চৰ, গোটেই চৰবিলাক 1950 চনৰ আপুনি চাব ভোটাৰ লিষ্ট, তাত 100% খিলঞ্জীয়া মানুহ, আৰু আজি আপুনি যাব 100% অচিনাকি মানুহ। এই নলবাৰী শ্বহীদৰ ক্ষেত্ৰ, দেশ আৰু জাতিৰ কাৰণে সৰ্বোচ্চ সমৰ্পণ কৰা ক্ষেত্ৰ এয়া নলবাৰী। আৰু এই ৰাইজ আজি আশ্বস্ত হৈছে তেতিয়া যেতিয়া দেখিছে চৰকাৰে অন্ততঃ কিবা এটা কৰিবলৈ চেষ্টা কৰিছে। সত্ৰৰ মাটি উদ্ধাৰৰ ব্যৱস্থা কৰিব পাৰিছে, বনাঞ্চলৰ মাটি উদ্ধাৰৰ ব্যৱস্থা কৰিব পাৰিছে, খিলঞ্জীয়াৰে আশ্বস্ত কৰিছে কিছু পৰিমাণে। হয়, উই হেভ মাইলছ টু গ'। জাতিক আমাৰ সুৰক্ষা কবচ কুণ্ডলী পিন্ধাবলৈ বহুত কৰিব লগা আছে, কিন্তু মই ভাবোঁ যিখিনি কৰিছে যোৱা 5 বছৰত সেই অনন্য জাতি সুৰক্ষাৰ দিশত মই ভাবোঁ গুৰুত্বপূৰ্ণ কাম হিমন্ত বিশ্ব শৰ্মা ডাঙৰ নেতৃত্বত হৈছে, আৰু তাৰ সুফল মই ভাবোঁ বিজেপিয়ে পাব, নলবাৰীও দিব নিশ্চিতভাৱে। ঠিক আছে।